আপুনি এইটো কথা বিশ্বাস কৰে যে ভগৱানৰ জ্ঞান গুণ আমি ভুলকৈ পাঠ কৰিলে ভগৱানে আপোনাৰ ক্ষতি কৰিব? ভগৱানে কাৰোবাৰ ক্ষতি কৰিব পাৰে নেকি? হনুমান চালিচাই বেমাৰ নিৰাময় কৰিব পাৰে নে নোৱাৰে? হনুমান চালিচাৰ বজৰং বাণখন পঢ়াৰ সময় কোনটো সময়ত পঢ়িলে মানে উত্তম ফল পোৱা যায়? অভদ্ৰ। অসমত বহুত বেয়া কিছুমান তন্ত্ৰ মন্ত্ৰ বেজ বেজালি চলি আছে। ভালখিনিতো ভালেই, মানুহক ভাল কৰি দিছেতো ভাল কথা। বহুত যুৱক যুৱতী বিবাহিত মানুহে মদ এৰি দিছে ভিডিঅ' চাই, সংকল্প লৈ আৰু এটা জমনি কথা শুনিবা, এই হাঁহি তুমি কিবা হৈ যাব সন্তান প্ৰাপ্তিৰ। মোক মাতিছিলে বেলেগ এখন ঘৰলৈ, পথাৰ এখনৰ মাজত। মোৰ পেচাব কৰিব লাগি গ'ল, পেচাব কৰিবলৈ নামিলোঁ। নমাৰ পিছততো আৰু এইফালে পথাৰ ৰাতি হৈছে, শিয়াল আহি গ'ল নহয়। তো শিয়াল দেখিলোঁ, মোক এই ভাইটিয়ে ক'লে মোৰ এটা শিয়াল আহিছে, মোক মুন্না বুলি আছে দেই। আৰু 2026 চন আহি আছে, হনুমানজীৰ কৃপা কেনেদৰে লাভ কৰিব পাৰিব? নমস্কাৰ, মই হিমাশ্ৰী শইকীয়া। আজি আমাৰ লগত আছে গুঞ্জন দা। তেখেতৰ লগত 1 বছৰ হ'ল চাগে পডকাষ্ট কৰা। 1.5 বছৰমান হ'ল। বহুত দিনৰ আগতে পডকাষ্ট কৰিছিলোঁ হনুমান চালিচাৰ বিষয়ে, আৰু বহুত মানুহে আদৰি লৈছিলে, বহুত ভাল পাইছিলে। আৰু যেতিয়া মোক ওচৰৰ মানুহে হওক বা বেলেগ মানুহে হওক যেতিয়া লগ পায় তেতিয়া কয় কিন্তু মানে আপোনাৰ কথাবিলাক বহুত বেছি ভাল পায়। আৰু লগতে হনুমান চালিচাৰ বিষয়ে আপুনি যিখিনি কথা ক'লে, আপোনাৰ লাইফৰ যিখিনি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলে, মানুহে আদৰি লৈছে। আৰু এতিয়া দেখিছোঁ তেওঁৰ সময় নাইকিয়া হৈ গৈছে, উজনিৰ পৰা নামনিলৈকে তেখেতে ঘূৰি ফুৰে, আৰু বহুত মানুহৰ জীৱনো হয়তো উদ্ধাৰ কৰিছে বুলি মই ইতিমধ্যে জানিছোঁ। কিন্তু আজিৰ এপিছ'ডত সম্পূৰ্ণ কথা জানিম, কেনেকৈ চেঞ্জ হ'ল তেওঁৰ লাইফটো আৰু এতিয়ালৈকে কি কাম কৰি আছে। চ' আপোনাক ৱেলকাম জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু মই পোনপ্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1.5 বছৰ আগতে এইটো ষ্টুডিঅ'তে, এইখন মই বহা প্ৰথম চকী আছিলে সেই তেতিয়া, এইখন চকীতে বহি যিটো আপোনাৰ সৈতে পডকাষ্ট কৰিছিলোঁ, আপুনি এতিয়ালৈকে এই চেনেলটো আৰম্ভ হোৱাৰ পৰা বিভিন্ন ধৰণৰ পডকাষ্ট কৰিছে, বহু মানুহ উপকৃত হৈছে, বহু মানুহে বিভিন্ন সময়ত লাভৱান হৈছে। তথাপিও মোৰ আৰু আপোনাৰ মাজত যিটো ভিডিঅ' তৈয়াৰ হৈছিল, যিটো ভিডিঅ' মানুহে চাইছিলে, সেই ভিডিঅ'টো এনেকুৱা এটা ভিডিঅ' অসমৰ মানুহখিনিৰ কাৰণে ওলাই গৈছিল। এই ৰুমটোৰ পৰা অসমখন পৰিৱৰ্তন হৈছিলে। কিন্তু মই এইখিনিতে এটা কথা ক'ব লাগিব যে হনুমান চালিচা বা হনুমান প্ৰভুৰ প্ৰচাৰ এইটো নহয় যে আমাৰ ভিডিঅ'টোৰ দ্বাৰাহে হৈছে, এইটো মই কেতিয়াও নকওঁ। হিন্দু সনাতন ধৰ্মত হনুমানজীৰ প্ৰভাৱ আগৰ পৰা আছে, আমাৰ অসমতো আগৰ পৰা আছে। কিন্তু একেবাৰে থলুৱা মানুহখিনিৰ কাৰণে সহজ ভাষাত বিপদত পৰিলে কেনেধৰণে উদ্ধাৰ পাব তাৰ বিষয়ে যিটো ভিডিঅ' তৈয়াৰ হৈছিল, সেই ভিডিঅ'টোৰ পৰা বিভিন্নজনৰ মানুহৰ জীৱন পৰিৱৰ্তন হ'ল, বহু সলনি হ'ল আৰু বহু লাভৱান হ'ল। সেইকাৰণে মই আচলতে এই ভিডিঅ'টোৰ পৰা আজিৰ এই ভিডিঅ'টো আচলতে কৰিছোঁ আপোনাক ধন্যবাদ দিবৰ কাৰণে যে আমি পৰিৱৰ্তন এটা কৰিব পাৰিলোঁ। সেইটো আপোনাৰ মানে প্ৰচেষ্টা আছিলে। হয়। এতিয়া আপুনি সেই ভিডিঅ'টো আমি যেতিয়া ৰিলিজ কৰিলোঁ, তাৰপাছত আপোনাক মানুহে আপোনাৰ কথাখিনি শুনিলে, আঁকোৱালি ল'লে, আৰু আপুনি বিভিন্ন জেগালৈ আপোনাক নিমন্ত্ৰণ কৰিলে। সেইমৰ্মে আপুনি গ'ল। কেতিয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিছিল আপুনি? মানে কথাটো এনেকুৱা যে মইতো তেতিয়াও কৈছিলোঁ যে মোৰ এটা ইউটিউব চেনেল মোৰ আগৰ পৰাই আছিলে। মোৰ ফেচবুক পেজটো আপুনি একেবাৰে সৰু থাকোঁতেই খোলা, 2012 চনত খোলা। তেতিয়াৰ মোৰ ফেচবুক পেজ, গতিকে মানুহে নতুন বুলি ভাবিব পাৰে। আৰু ইউটিউব চেনেলটো মই খুলিছিলোঁ 2021 চনৰ লকডাউনৰ সময়ত, আৰু মোৰ উদ্দেশ্যই আছিলে যে আধ্যাত্মিকতাৰ ওপৰত ভিডিঅ' কৰিব লাগে, আৰু সেইখিনিয়ে মই কৰি থাকোঁ। আৰু এই যিখিনি কথা আছিলে, মই কেনেধৰণে উপকৃত হৈছিলোঁ হনুমান চালিচা পাঠ কৰি, কেনেধৰণে সংকল্প লৈছিলোঁ, কি কৰিছিলোঁ, গোটেই কথাখিনি মই ৰাইজক জনাই আছিলোঁ আগৰ পৰাই। আৰু যেতিয়া আপোনাৰ সৈতে ভিডিঅ'টো প্ৰচাৰ হ'ল, তেতিয়া মোক মানুহে ইউটিউবত বিচাৰিবলৈ ল'লে। বিচাৰি পেলাই মোৰ ইউটিউব চেনেলটো পোৱাৰ পিছত মোৰ কথাখিনি শুনিবলৈ ল'লে। শুনি তেওঁলোকে ভাল পালে, তেওঁলোকে নিজে হনুমান চালিচা পাঠ কৰিলে, কেনেকৈ পাঠ কৰিব, কি কৰিব, গোটেই কথাখিনি গম পালে। সংকল্প কেনেকৈ লয়, মইতো ইয়াতে সাধাৰণভাৱেহে কথাখিনি কৈ গৈছিলোঁ, তাত অলপ ডিটেইলছত কথাখিনি ক'লোঁ। ৰাইজে ভাল পালে, বহু মানুহ উপকৃত হ'ল। তাৰপিছত যোৱাৰ কথাটো এনেকুৱা যে হনুমান চালিচা হওক বা বজৰংগ বাণ, দুখনৰ মই কথা ক'ম। প্ৰথমতে হনুমান চালিচাৰ কথাখিনি আহোঁ। হনুমান চালিচাখন আপুনি নিজৰ বাবে পাঠ কৰা এক মন্ত্ৰ বুলিয়ে কওক, বা সিদ্ধ মন্ত্ৰ বুলি কয়, বা এখন সাধু সন্যাসী সন্ত গোস্বামী তুলসীদাস দেৱে তেখেতে তেতিয়াই লিখি থৈ গৈছিলে যাতে কলিযুগত মানুহখিনিৰ উপকাৰ হওক। গতিকে হনুমান চালিচাখন আমি পাঠ কৰিব লাগে, সকলোৱে পাঠ কৰিব লাগে। এইটো নহয় যে কোনোবা এজন ময়ে হওক বা কোনোবা এজন হ'লেও হনুমান চালিচা কাৰোবাৰ ঘৰত পাঠ কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। কিন্তু
এই গোটেই কথাখিনি প্ৰচাৰ কৰোঁতে মানুহসকলেতো মোক চাই আছে তাৰপিছত এদিন এই কথাটো অলপ হাঁহিও উঠিব ৰাইজৰ মই কৈছোঁ এদিন মানুহক যে এদিন পটককৈ এটা ফোন আহি গ'ল ফোনটো লিখা আছিলে OC গৌৰীপুৰ গোটেই কথাটো লিখি মই কৈ দিছোঁ OC গৌৰীপুৰ একদম পুলিচ শকতাপত মানুহ এজনৰ আজিকালিতো আহিয়ে যায় ফোনত মই ভাবিছোঁ কোনেনো ফোন কৰিলে মই কি ভুল কৰিলোঁ OC গৌৰীপুৰৰ পৰা ফোন আহি গ'ল মোৰ যে কিবা ভুল কৰিলোঁ চাগে কিন্তু তেওঁ ফোনটো ধৰাৰ লগে লগে তেওঁ মোক মানে নমস্কাৰ দি পেলাই ক'লে যে নমস্কাৰ এনেকৈ বৰা ডাঙৰীয়া হয়নে মই কৈছোঁ হয় যে আপুনি মানে আপোনাৰ আমি ভিডিঅ'খিনি চাই থাকোঁ খুব ভাল পাইছোঁ মই লগতে মোৰ পত্নীয়েও ভাল পাইছে আৰু মোৰ ল'ৰাটোও ভাল পায় বা ছোৱালীজনীয়েও আপোনাৰ কথাখিনি ভাল পায় আপুনি এদিন আমাৰ ঘৰলৈ আহি হনুমান চালিচাখন আপুনি পাঠ কৰি শুনাব নেকি আপোনাৰ মুখেৰে শুনিব বিচাৰোঁ আমিতো পাঠ কৰোঁৱেই তথাপি আপুনি যিহেতু প্ৰচাৰখিনি কৰিছে আপোনাৰ কথাখিনি শুনি ভাল পাইছোঁ গতিকে আপুনি এবাৰ আমাক পাঠ কৰি শুনাওক মই কৈছোঁ নাই মোৰ সেইটো একেবাৰে উদ্দেশ্য নাই মোৰ লাজ লাগে মই মানুহৰ ঘৰত গৈ হনুমান চালিচা পাঠ কৰা একেবাৰে উদ্দেশ্য নাই মই ভবাই নাই নহয় তাৰপিছত তেওঁ এদিন আমাৰ ঘৰলৈ আহি গ'ল আৰু আমাৰ ঘৰলৈ আহি গ'ল তেওঁ OC আছিলে গৌৰীপুৰৰ তেওঁ ঘৰ হ'ল নগাঁৱত তো তেওঁ আমাৰ ঘৰলৈ আহিল নিমন্ত্ৰণ জনালে মই ডেট এটা দিলোঁ আৰু আমি এজন নহয় 3জন গৈছোঁ পাঠ কৰিবলৈ কি বা হয় গৈছোঁ গৈ দেখিছোঁ তেওঁলোকেতো ধূপ ধূনা দি আদৰিছে মোক আদৰিছে সেৱা লৈছে তাৰপিছত তেওঁলোকে ধুনীয়াকৈ তেওঁলোকৰ যি গোসাঁই গৃহ আছে তাত হনুমান প্ৰভুৰ মূৰ্তি এভাগ আছে তেওঁলোকে আগতে প্ৰতিষ্ঠা কৰা তেওঁ তাতে মোক হনুমান চালিচাখন পাঠ কৰিব দিছে মই পাঠ কৰিছোঁ আহিছোঁ কথা সিমানেই যিহেতু মই সদায় ভিডিঅ' বনাওঁ মই সেই বিষয়টো ৰাইজক ক'লোঁ যে মোক এনেকৈ মাতিছিলে নহয় মই গ'লোঁ তাৰপিছতো আৰু ইজনৰ পিছত সিজন আপুনি আমাৰ তালৈকো আহক অন্তত পাঠ নকৰিলেও কেনেকৈ পাঠ কৰিব লাগে অকণমান শিকাই দিয়ক বুজাই দিয়ক আপুনি আহকচোন এদিন তেনেধৰণে মই যাবলৈ আৰম্ভ কৰিলোঁ যাবলৈ আৰম্ভ কৰোঁতে তেতিয়া হনুমান চালিচাখনৰ কথাহে মই প্ৰচাৰ কৰি আছোঁ বজৰংগ বাণখনৰ কথা মই অহাই নাই তেনেধৰণে মই যাওঁতে মোৰ এই কথাখিনি এতিয়া দীঘলীয়া হৈ গ'লগৈ এতিয়া মোৰ মানে সকলোৱে বিচাৰে মাতে তেওঁলোকে নিজেতো পাঠ কৰে এবাৰ মোৰ মুখেৰেও শুনিব বিচাৰে আৰু এইটো মই এই কথাটো কওঁ যে হনুমান চালিচাখন আমাৰ অসমত এনেধৰণে আনৰ গৃহত পাঠ কৰাটো একেবাৰে নতুন কিন্তু অসমৰ বাহিৰত গুজৰাট হওক দিল্লী হওক ৰাজস্থান হওক উত্তৰ প্ৰদেশ হওক তাত হনুমানজীৰ প্ৰভাৱ ইমানেই বেছি তাত এটা টিম থাকে তেওঁলোকে আনৰ গৃহত গৈ নিমন্ত্ৰণ মৰ্মে হনুমান চালিচা বজৰংগ বাণ সুন্দৰকাণ্ড বুলি এখন আছে খুব ভাল এখন প্ৰভাৱশালী আৰু মন্ত্ৰ বুলিয়ে ক'ব পাৰি বা সুন্দৰকাণ্ড পুথিখন পাঠ কৰা হয় তেনেধৰণে আগৰ পৰা অসমৰ বাহিৰত আছে আমাৰ অসমতহে আচলতে নতুন হয় বজৰং বাণৰ বিষয়ে মই জানিব বিচাৰিছোঁ হনুমান চালিচা আৰু বজৰং বাণ একে নহয় চাগে ন বজৰং বাণ আৰু হনুমান চালিচা একেবাৰে বেলেগ দুটা বিষয় হনুমান চালিচাখন আমি সদায় নিজে নিজৰ ভালৰ বাবে উপকাৰ হ'ব বাবে ৰোগ শোকৰ পৰা আদি কৰি সংকট দূৰ কৰিবৰ কাৰণে পাঠ কৰিব লগা এটা বিষয় যে আমি হনুমান চালিচাখন সদায় পাঠ কৰিব লাগে জয়ে পঢ়ে হনুমান চালিচা হৈ সিদ্ধি সাক্ষী গৰিছা মানে হনুমান চালিচাখন আমি পাঠ কৰিব লাগে আপোনাক পাঠ কৰিব দিছে আপুনি পাঠ কৰক আপোনাৰ মনোকামনাখিনি সিদ্ধি হ'ব সাক্ষী গৰিছা মানে সাক্ষী হৈ আছে শিৱ যিহেতু হনুমান প্ৰভু হৈছে মহাদেৱৰ অৱতাৰ গতিকে মহাদেৱে নিজেই সাক্ষী হৈ আছে আপুনি হনুমান চালিচা পাঠ কৰক আপোনাৰ ভাল হোৱাৰ সাক্ষী তেওঁ ৰৈ আছে গতিকে হনুমান চালিচা আমি পাঠ কৰিব লাগে আৰু ঠিক তেনেকৈ বজৰংগ বাণ এখন আছে যিখন হৈছে হনুমান প্ৰভুৰ বাণ আপুনি কথাটো বুজি ল'ব এনেকৈ যে এই কলিযুগত বুলি নহয় যে এই চাৰো যুগ প্ৰতাপ তোমাৰা হে প্ৰসিদ্ধ জগত উজিয়াৰা চাৰিওটা যুগত হনুমানজীৰ প্ৰভাৱ অত্যন্ত বেছি তেওঁতকৈ আৰু বলৱন্ত তেওঁতকৈ আৰু শক্তিশালী কোনোৱে নাই গতিকে তেওঁৰ নামত লিখা যিখন বাণ হ'ব কিমান শক্তিশালী হ'ব গতিকে বজৰংগ বাণখনো আমি পাঠ কৰিব পাৰোঁ নিজে পাঠ কৰিব পাৰোঁ যেতিয়া আমাৰ কেতিয়াবা আমি ভাবোঁ যে হনুমান চালিচাখন পাঠ কৰি আমি সুফল পাইছোঁ যদিও আমাক আৰু অধিক শক্তিৰ প্ৰয়োজন আছে আমাৰ আৰু অলপ সংকট দূৰ কৰাৰ প্ৰয়োজন আছে তেতিয়া আমি বজৰংগ বাণখন প্ৰয়োগ কৰিব পাৰোঁ মাৰিব পাৰোঁ পাঠ কৰিব পাৰোঁ বজৰংগ বাণখনত বিভিন্ন ধৰণৰ কথা লিখা আছে বহুত ডাঙৰ শক্তিৰ কথা লিখা আছে গোটেই কথাখিনি আমি কথা পাতি থাকিলে ওলাই গৈ থাকিব আৰু কৈ যাম সেইখিনি বজৰংগ বাণ তেনেকুৱা ধৰণৰ হনুমান চালিচা যেনেকৈ সদায় পঢ়িব পাৰি বজৰং বাণ সদায় পঢ়িব পাৰি নে পাঠ কৰিব
বজৰংগ বাণো সদায় পাঠ কৰিব পাৰি এতিয়া কথাটো এনেকুৱা যে বজৰংগ বাণখনৰ ওপৰত বিভিন্ন ধৰণৰ বিভ্ৰান্তি আছে আমাৰ সমাজত যে সকলোৰে নিজৰ নিজৰ দৃষ্টিভংগী আছে সকলোৱে নিজে নিজে কিছুমান কথা ক'ব পাৰে যেনেকৈ মই বজৰংগ বাণখন অধ্যয়ন কৰি এটা কথা বুজিব পাৰিছোঁ ইমান দিনে যে তাত লিখা আছে ধূপ দে और जपे हमेशा ताके तन नहीं रहे कलेसा ধূপ দে और जपे हमेशा ইয়াৰ শব্দৰ অৰ্থটো আমি কেনেকৈ বুজিম যে ধূপ দি হমেশা মানে সদায় হমেশা শব্দৰ অৰ্থটো সদায় নহয় জানো তাকে তন নাহি ৰহে কলেছা তাকে তন নাহি মানে যাতে আমাৰ কোনো ধৰণৰ কলেছ মানে ক্লেছ যাতে নহয় যাৰ বাবে ধূপ দি আপুনি হমেশা জপ কৰক সদায় জপ কৰক কিন্তু হনুমান চালিচাখন যিমান সহজ বজৰংগ বাণখন ইমান পাঠ কৰাটো সহজ নহয় শব্দবোৰ কিছু কঠিন সেইকাৰণে আমি যেতিয়া ভাবিম যে অলপ বেছি শক্তিৰ প্ৰয়োজন আছে তেতিয়া পাঠ কৰিলে হ'ল কিন্তু শুদ্ধকৈ পাঠ কৰিব লাগে ভুলকৈ পাঠ কৰিলে হয়তো যিখিনি বিচৰা হৈছে সেইখিনি নাপাব সেইটো এটা কথা যে বহুতেই কয় যে বজৰংগ বাণখন পাঠ ভুলকৈ পাঠ কৰিলে হনুমানজীয়ে আপোনাৰ ওলোটা কৰিব আপুনি এইটো কথা বিশ্বাস কৰে যে ভগৱানৰ জ্ঞান গুণ আমি ভুলকৈ পাঠ কৰিলে ভগৱানে আপোনাৰ ক্ষতি কৰিব ভগৱানে কাৰোবাৰ ক্ষতি কৰিব পাৰে নেকি হনুমান যে ইমান দয়ালু ইমান মৰমীয়াল তেওঁৰ বাণখন আপুনি ভুলকৈ পাঠ কৰিলে আপোনাক তেওঁ উল্টা কাম কৰি দিব আপোনাক তেওঁ মাৰি পেলাব তেনেকুৱা বুলি কিবা কথা হ'ব পাৰে নেকি কথাটো এইটোৱে যে যিহেতু এখন আমি বাণ মাৰিম বাণ শব্দটোৰ অৰ্থ আমি অৱধি ভাষালৈ লৈ গ'লে কাৰ মৰা টাইপ হয় যে আমি বাণ মাৰিছোঁ আপুনি হিন্দী ৰামায়ণ চিৰিয়েলবিলাক চাইছে নহয় যে বাণ মাৰে তো আমি এডাল বাণ মাৰিম বা কাৰ মাৰিম গতিকে কাৰডাল আমি যেতিয়া শুদ্ধকৈ ভালকৈ লক্ষ্যটো মানে লক্ষ্য স্থিৰ কৰি মাৰিম তেতিয়া আমাৰ লক্ষ্যটো ভেদ হ'ব মানে আমাৰ কামত দিব যদি আমাৰ লক্ষ্যটো স্থিৰ নহয় তেনেহ'লে আমাৰ কাৰডাল বেকাকৈ যাব কিন্তু আপুনিতো মৰি নাযায় আপোনাৰতো ক্ষতি নহয় আপোনাৰ ভুলহে হ'ব সেই ঠিক তেনেকৈ বজৰংগ বাণখন পঢ়িলে শুদ্ধকৈ পাঠ কৰিব লাগে ভুল হ'লে একো নাই আপুনি পিছত আকৌ চেষ্টা কৰিব কিন্তু ভুল হ'লে যে আপোনাৰ ভগৱানে ক্ষতি কৰিব তেনেকুৱা ধৰণৰ কোনো কথা নাই আৰু এটা কথা এইটো বহুতে হয়তো জানিব বিচাৰিব আগৰ এপিছ'ডটোত পাতিছিলোঁ কিন্তু এতিয়াতো আমাৰ নতুন ছাবস্ক্ৰাইবাৰ হ'ল হনুমান চালিচা আৰু বজৰং বাণখন পঢ়াৰ সময় কোনটো সময়ত পঢ়িলে মানে উত্তম ফল পোৱা যাব হয় এতিয়া কথা হ'ল উত্তম সময় বুলি একদম এইটো সময়েই বুলি কথা নাই ভগৱানৰ হনুমান চালিচাখন হৈছে তেখেতৰ জ্ঞান গুণ পাঠ তো ভগৱানৰ জ্ঞান গুণ পাঠ কৰাৰ কোনো নিৰ্দিষ্ট এটা সময় নাই আপুনি মই এইখিনিতে কিবা এটা মানে বহি আছোঁ পটককৈ আপোনাৰ ঘৰৰ পৰা ফোন আহিছে যে দেউতাৰ অসুখ ধৰি ল'লোঁ আপোনাৰ দেউতাৰ অসুখ আপুনি তেতিয়া নাচে ৰোগ হাৰে চব পীড়া জপত নিৰন্তৰ হনুমত বীৰা হে প্ৰভু দেউতাৰ অসুখটো যাতে ভাল হয় সোনকালে আপুনি ইয়াতে বহিতো মাতি দিলে ইয়াতে বহি আপুনি পাঠ কৰিলে এতিয়া দুপৰীয়া হৈছে নে এটাই বাজিছে নে দুটা বাজিছে বা ৰাতিয়ে হৈছে কথা নাই যে আমি বিপদত পৰিছোঁ আমি তেখেতক মাতিব লাগে কোনো নিৰ্দিষ্ট সময় নাই কিন্তু যেতিয়া আমাৰ কিবা এটা উদ্দেশ্য থাকে তেতিয়া আমি এনেকুৱা এটা কথা ভাবিব লাগে যে আমি এনেকুৱা এটা সময়ত পাঠ কৰিব লাগে যিটো সময়ত আমাৰ কোনো অন্য কামৰ প্ৰেছাৰ আমাৰ মনলৈ নাহে যে যিকোনো সময় দিওঁ 5 মিনিট সময় আমি তেখেতক দিছোঁ সেই 5 মিনিট সময় যাতে আমি তেখেতক একান্তভাৱে দিছোঁ একাত্ম হৈ তেখেতক দিছোঁ যাতে তেওঁ আমাৰ কথাখিনি শুনে বা আমি তেখেতক মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰোঁ আৰু এটা কথা মই শুনিছিলোঁ এজন ব্যক্তিৰ মুখৰ পৰা কৈছিলে ৰাতিপুৱা সময়ত যদি হনুমান চালিচা পঢ়ে সদায় হেনো উল্টা মাৰে উল্টা হয় কথাটো কিমান দূৰ সঁচা মইতো ক'লোৱেই কথাটো ক'লে বাৰু আপুনি ভগৱানে উল্টা কৰিব বিষয়টো একেবাৰে মিছা কথা এইটোৱে ভগৱানে কেতিয়াও কাৰো ক্ষতি নকৰে উল্টা নকৰে হয় আৰু বহুতে এইটো কোৱা শুনো যে মৃত্যুৰ ভয়তহে বজৰং বাণখন পঢ়িব পাৰি এইটো আপোনাৰ দৃষ্টিভংগীৰ পৰা কি বুলি ক'ব বিষয়টো পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি বুলি কৈছে যে বজৰংগ বাণখন পাঠ কৰিলে আপোনাক হনুমত ৰক্ষা কৰে প্ৰাণ কি হনুমানজীয়ে আপোনাৰ প্ৰাণৰ ৰক্ষা কৰিব সেইটো আমি তেনেকৈ বুজিব লাগিব যে তেখেতক যেতিয়া আমি পাঠ কৰিম বজৰংগ বাণ যেতিয়া আমি পাঠ কৰিম হনুমানজীয়ে আমাৰ প্ৰাণৰ ৰক্ষা কৰিব আপোনাৰ বা মোৰ প্ৰাণৰ ভয় কেতিয়া নাই আজি আপোনাৰ প্ৰাণৰ ভয় নাই বুলি আপুনি ক'ব পাৰিব নেকি কোনোবা এজন মানুহে ক'ব পাৰিব নেকি মই ক'ব পাৰিম নেকি মই যে আজি তেজপুৰৰ পৰা ইয়ালৈকে আহিলোঁ মোৰ প্ৰাণৰ ভয় নাই বুলি মই ক'ব পাৰিম নেকি গতিকে প্ৰাণৰ ভয় আমাৰ সকলো সময়তে থাকে গতিকে পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি তেওঁ আমাৰ প্ৰাণৰ ৰক্ষা কৰিব
এইটো নহয় যে আপুনি ক'ৰবাত দৌৰি দৌৰি গৈ আছে, আপোনাক কোনোবাই 4-5টা গুণ্ডাই খেদিছে, খেদি পেলাই আপোনাক মূৰত পিষ্টল মাৰি দিছে, আপুনি বচাওক বচাওক বুলি নিচৰি আপুনি বজৰংগ বাণ পাঠ কৰিব। সেইটোতো নহয়। গতিকে আমি যাতে তেনেধৰণৰ পৰিস্থিতি, বেয়া পৰিস্থিতি আমাৰ জীৱনত যাতে নহয়, শনি ৰাহু কেতু বা অন্যান্য গ্ৰহগতিৰ সমস্যাৰ কাৰণে যাতে আমাৰ কোনো ধৰণৰ অকাল মৃত্যু, অপমৃত্যু, দুৰ্ঘটনাৰ পৰা যাতে হ'লেও আমি ৰক্ষা পৰিব পাৰোঁ, এই তেনেবোৰ কথাৰ কাৰণে আমি বজৰংগ বাণখন আজি পাঠ কৰিম, যাতে কাইলৈ বা পাঠ কৰাৰ পিছত আমাৰ তেনেধৰণৰ বিপদ নহয়। এতিয়া ইতিমধ্যে আমি জানিছোঁ যে আপোনাক বেলেগৰ মানে ঘৰত মাতে হনুমান চালিচা পাঠ কৰিবলৈ, আৰু তাৰ পৰিৱৰ্তে দেখিছোঁ যে ৰাজহুৱা স্থানতো আপোনাক নিমন্ত্ৰণ কৰে। কিয় ইমান নিমন্ত্ৰণ কৰে আপোনাক? কিয় নিমন্ত্ৰণ কৰে এইটো কথাটো ক'বলৈ অকণমান দিগদাৰেই, যে ৰাইজে ভাল পাই চাগে কথাখিনি মোৰ মুখেৰে শুনিব বিচাৰে এবাৰ। গতিকে সহজ শুদ্ধ ব্যাখ্যা আমি কৰিব লাগে। মই ভগৱানৰ প্ৰতি থকা বিশ্বাসটো মানুহৰ মনত বহাব বিচাৰিছোঁ যে আপোনাৰ বিপদ হৈছে, আপুনি নিজৰ যিখিনি কাম, বেমাৰ হৈছে আপুনি চিকিৎসা কৰক, অন্য কিবা সমস্যা হৈছে যিখিনি বৰ্তমান যুগত কৰিব লগা কামখিনি আপুনি কৰক, তাৰ উপৰি ভগৱানৰ কৃপাৰ বাবে আপুনি তেখেতক মাতক। সেইকাৰণে মোক আচলতে মাতে। মই কেতিয়াও অন্ধবিশ্বাস নিবিয়পাওঁ, যে কথাটো শুনিলে কোনোবাই বেয়াও পাব পাৰে। আজি আপোনাৰ ধাৰ হৈছে, ঋণ হৈছে, মই আপোনাক কৈছোঁ যে আপোনাৰ ধাৰ ঋণ হৈছে, আপুনি ধাৰ ঋণ মাৰিবৰ পৰাকৈ যাতে এটা ভাল কৰ্ম সংস্থাপন পায়, আপুনি যাতে কৰ্মৰ ভাল এটা সন্ধান পায়, তাৰ বাবে আপুনি হনুমান চালিচা পাঠ কৰক। বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ, বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। হে প্ৰভু, আমি তোমাৰ জ্ঞান গুণ পাঠ কৰিব লৈছোঁ। আমি বৰ্তমান বুদ্ধিহীন তনু জানিকে, আমি বুদ্ধিহীন, আমি একোৱে নাজানো। তুমি আমাক বল বুদ্ধি বিদ্যা দিয়া। তেখেতে যেতিয়া আমাক বল আৰু বুদ্ধি আৰু বিদ্যা দিব, আমি কিবা এটা কামত আমি নিজে এংগেজ হৈ যাব পাৰিম। কাম এটা কৰিলে আমাৰ উপাৰ্জন হ'ব, উপাৰ্জন হ'লে আমাৰ ঋণমুক্ত হ'ম আমি। আৰু আন এজন মানুহে ভিডিঅ' বনাই কৈছে আপোনাৰ ঋণ হৈছে, আপুনি ইয়াত 111 লিখি ঘৰত বহি থাকক। কথাটো কৈছোঁ দেই, যে মানুহ এজনে কৈছে কিবা এটা আপুনি নীলাচি হাঁহিয়ে এইখিনিতে 111 লিখি পেলাই ঘৰত বহি থাকক, আপোনাৰ ঋণ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰক। আৰু মই কৈছোঁ হনুমান চালিচা পাঠ কৰি বল বুদ্ধি বিদ্যা দিবৰ কাৰণে আপুনি কৰক, আপুনি কৰ্ম সংস্থাপনৰ কাৰণে ওলাই যাওক, আপুনি কাম পাব, আপোনাৰ ঋণ মৰিব। গতিকে সেইকাৰণে মানুহে ভাল পায়, শুদ্ধ কথাখিনি কওঁ। এতিয়ালৈকেতো আপোনাৰ 1.5 বছৰ হৈ গ'ল এখন ফিল্ডত, বহুত মানুহ আপুনি এতিয়ালৈকে লগ পালে। এতিয়ালৈকে বেছিকৈ কি সমস্যা লৈ আপোনাৰ ওচৰত আহে, আৰু কেনেকুৱা সমস্যা আপুনি ঠিক কৰিছে, কেনেকুৱা ফল পাইছে, অকণমান মই সেইটো বিষয়ে জানিব বিচাৰিছোঁ। হয়, সমস্যা বুলি ক'লে আচলতে মোক সমস্যাৰ কাৰণে মানুহে ফোন কৰে যদিও, মোক বেছিখিনি মানুহে সেই ভিডিঅ'টো চাই উপকাৰ হোৱাৰ পিছতহে ফোন কৰে, যে আপোনাৰ ভিডিঅ'টো চালোঁ, সেইটোও চাইছিলোঁ, আৰু আপুনি দিয়া বিধানখিনি বা যেনেধৰণে আপুনি কৰিব দিয়ে, আপুনি হনুমান চালিচা পাঠ কৰে, পাঠ কৰাৰ পিছত আমি সুফল পালোঁ। সুফল পোৱাৰ পিছত আপোনাক এতিয়া জনাবৰ কাৰণে ফোন কৰিছোঁ, বা আপোনাক লগ পাবলৈ তেজপুৰলৈ আহিছোঁ। বহু মানুহ বহুত দূৰৰ পৰা, মাজতে বেংগলোৰৰ পৰা আহিছে, আমাৰ অসমীয়া মানুহ, তেওঁ বেংগলোৰত থাকি পেলাই তেওঁ মানে চাওক, এই কথাখিনিৰ পৰা কিছুমান মানুহ ফালৰি কাটি যায়। গতিকে তেওঁ এই বিষয়ে জ্ঞান নাছিলে, তেওঁ মোৰ ভিডিঅ'খিনি চাই পেলাই তেওঁ ডাঙৰ এটা সমস্যাত পৰিছিলে। কি সমস্যাত তেওঁ মোক কোৱা নাই, ময়ো সোধা নাই, কিন্তু তেওঁ সেই সমস্যাটোৰ পৰা উদ্ধাৰ পালোঁ বুলি মোক কৈছে। উদ্ধাৰ পাই পেলাই তেওঁক বেংগলোৰৰ পৰা তেওঁলোকে ছাউথ ইণ্ডিয়ান মানুহে পিন্ধা ধুতি লৈ আহিছে মোলৈ, তো সেইখন পিন্ধি মই ৰাজহুৱা অনুষ্ঠান কৰি আছোঁ, বৰ ধুনীয়া লাগে, ডাঙৰ পাৰি সোণালী ৰঙৰ। গতিকে মানুহে সেইকাৰণে মোক বিচাৰে, বা কথাটো এনেকুৱা যে সমস্যা মানুহৰ বিভিন্ন, নিৰ্দিষ্ট এটা সমস্যা কাৰো নাই। প্ৰতিজন মানুহৰ বিভিন্ন সমস্যা থাকে। তাৰে এইটো নহয় যে আমি সমস্যাবিলাক মই সমাধান কৰিব পাৰিম, এনেকুৱা একো কথা নাই। সমাধান কৰিব ভগৱানে। আপুনি ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি একাত্মভাৱে তেখেতক বিচাৰিলে তেওঁ আপোনাৰ সকলোখিনি বল বুদ্ধি বিদ্যা যে দিব, বল বুদ্ধি বিদ্যাৰে আপুনি কামখিনি সমাধান কৰিব পাৰিব। তেনেধৰণে সমাধান হৈ গৈ আছে। এতিয়ালৈকে ফলাফলখিনিৰ কথা জানিব বিচাৰিছোঁ, কি সমস্যাৰ পৰা তেওঁলোকে মুক্ত হৈছে? ফলাফল বুলি ক'লে ইয়াতে দুটা কথা আছে। মানুহসকলে নিজে পাঠ কৰি পোৱা সমাধান, আৰু কেতিয়াবা মোক যে মাতে, মই হনুমান চালিচাৰ লগতে বজৰংগ বাণখন পাঠ কৰি দিওঁ, তাৰপিছত পোৱা ফলাফল, বিভিন্ন ফলাফল আছে বহুখিনি। এতিয়া ধৰি লওক
হাজাৰজন মানুহে চালে তাৰে 3জন মানুহে মোক কেতিয়াবা মাতে যে নিজেই মানে পাঠ কৰি সফল পোৱাৰ পিছত বহুতে মাতে, কিছুমানে ভাবে যে আপুনি এবাৰ আহিলে আপোনাৰ পদধূলা পালে আমাৰ ভাল লাগিব, এবাৰ আহক, তেনেধৰণে মাতে। গতিকে বেছিখিনি ফলাফলটো মানুহে নিজেই নিজৰ কাৰণেই কৰি ফল পাইছে। তাৰপিছতো মই যোৱাৰ পিছত বিভিন্ন ফলাফল পাইছে। তাৰ মাজতে ধৰি লওক ডিব্ৰুগড়ৰ এটা ঘটনা ক'ম। ডিব্ৰুগড়ৰ এগৰাকী ইঞ্জিনিয়াৰ, তেওঁ অভিযন্তা। তেওঁ এতিয়া চাওক, ফোনত যোগাযোগ কৰিলে আপুনি অভিযন্তা নে আপুনি ডাক্তৰ নে আপুনি খেতিয়ক আমি গম নাপাওঁ নহয়, বা ভিডিঅ'ত যে কমেণ্ট কৰে আপুনি এদিন আমাৰ ঘৰলৈ আহক, মই আপুনি ইঞ্জিনিয়াৰ ডক্তৰ বা কোন আপুনি গম নাপাওঁ নহয়, একেবাৰে গম নাপাওঁ। গতিকে তেওঁ বহু দিনৰ পৰা বোলে মোক কমেণ্ট কৰি আছিলে, আপোনাৰ ঠিকনাটো দিয়ক, আপুনি কেতিয়া আহিব ডিব্ৰুগড়। মই ইমান কমেণ্টটো চোৱা নহয়। এদিন যাওঁতে তেওঁ মোক ফোন কৰিলে, আপুনি আহিব লাগিছিলে। তাৰপিছত মই তেওঁলোকৰ ঘৰত গ'লোঁ। তাৰপিছত তেওঁলোকৰ ঘৰত হনুমান চালিচাৰ লগতে বজৰংগ বাণখন মই মোৰ ফালৰ পৰা পাঠ কৰি মোৰ ধৰণে যি আশীৰ্বাদ দিব পৰা যায় সেইখিনি আৰু আমাৰ নিজৰ পৰম্পৰা মতে মই কৰিছোঁ। কৰাৰ পিছত তেওঁ মোক কৈছে যে তেওঁলোকে ঘৰটো বিক্ৰী কৰিবলৈহে বাকী আছিলে। ইমানে অৱস্থা বেয়া হৈ গৈছিলে? অৱস্থা বেয়া মানে মানুহগৰাকীৰ গাটো বেয়া লাগি থাকে, কোনো চিকিৎসা কৰি ভাল পোৱা নাই, কোনো চিকিৎসা কৰি। অসমৰ লগতে অসমৰ বাহিৰলৈও তেওঁলোক গৈছে, যিহেতু তেওঁলোক এগৰাকী তেওঁ জ্যেষ্ঠ অভিযন্তা, টকা পইচাৰ ফালৰ পৰা তেওঁলোকৰ কোনো অসুবিধা নাই। কিন্তু তেওঁ এনেকুৱা শাৰীৰিক অসুস্থতা, মানুহগৰাকী মনটো মাৰি থাকে, কোনো মানে ভাল নালাগে। এটাই লাষ্টত মানে ভাবিছে যে তেওঁ এই ঘৰটোত যিহেতু মনটো বেয়া লাগে, ঘৰটো বিক্ৰী কৰি গুচি লওঁ। ইমান ধুনীয়া অট্টালিকা বনাই থৈছে, ভাল অট্টালিকা। তেওঁলোকে ভাবিছে ঘৰটো বিক্ৰী কৰি দিওঁ। সেই তেনেকুৱা সময়তে মোক পালে, মই গ'লোঁ। তাৰপিছত আকৌ এবাৰ ডিব্ৰুগড়লৈ যাওঁতে মোক কৈছে, এতিয়া কেনেকুৱা দেখিছ মানুহগৰাকী? মই কৈছোঁ মানুহগৰাকী দেখোন পৰিৱৰ্তন, প্ৰথমবাৰ যাওঁতে কথাই নাপাতে, এতিয়া দেখোন ইমান কথা কৈছে। সেইটোৱেই কথা, পৰিৱৰ্তন সেইটোৱে যে আপুনি অহাৰ পিছত বাণখন পাঠ কৰি দিয়াৰ পিছত যদি কিবা বেয়া শক্তি ঘৰখনত, বেয়া বস্তু বা তেনেকুৱা ধৰণৰ কিবা আছিলে চাগে গুচি গৈছে, তেওঁ এতিয়া সুস্থ ভাল। তেওঁ আমাৰ ঘৰলৈ তাৰপিছত আহিছে, আহি পেলাই ধৰি লওক নামাৰ গোসাঁই ঘৰতো চাকি বন্তি দিছে, মোকো লগ কৰিছে। তাৰপিছত মই মোৰ পৰিয়াল লৈ গৰম বন্ধত যেতিয়া ফুৰিব গৈছোঁ তেওঁলোকৰ ঘৰত, গোটেই মোৰ সমস্ত পৰিয়াল, মোৰ মানুহগৰাকী ল'ৰা, মোৰ ফুলখালিৰ সৈতে গৈ তেওঁলোকৰ ঘৰত ভাত খাই আহিছোঁগৈ। একদম পুৰা মানে এটা ভাল ৰিলেশ্যন হৈ গৈছে। ভাল ৰিলেশ্যন আৰু বিভিন্ন ফলাফল। সন্তান প্ৰাপ্তিৰ খবৰ আছে নহয়, সন্তান প্ৰাপ্তিৰ 2টা খবৰ আছে। এতিয়ালৈকে জন্ম হোৱা 2টা, আজি এটা খবৰ পাইছোঁ। আজি এটা খবৰ পাইছোঁ আৰু 3 মাহমান আগতে আৰু এটা খবৰ, ইটো যোৰহাটৰ আৰু বৰ্তমান আজি খবৰটো আপোনাৰ ডিব্ৰুগড়ৰ। কথাটো এনেকুৱা যে আপোনাৰ সন্তানহীনতাত আপুনি ভুগিছে, কিবা অসুখ হৈছে, মই ক'ম যে আপুনি প্ৰথম ডক্তৰৰ ওচৰলৈহে যাওক। কোনো কাৰণে বেলেগে আপোনাক একো কৰিব নোৱাৰে। এইবিলাক আমি যে সন্তান প্ৰাপ্তিৰ বাবে আমি বেজালি বা অন্য কিবা কিবি কৰি ফুৰোঁ, কোনো ফল দিব নোৱাৰে। কেৱল আপোনাৰ যদি বেমাৰ হৈছে ডক্তৰেহে চিকিৎসা কৰিব। কিন্তু তাৰ মাজতো কিছুমান কথা থাকে। আপোনাৰ স্বামী স্ত্ৰী 2জনৰ কোনো সমস্যা নাই, কোনো ধৰণৰ বিপদ আপদ তেওঁলোকৰ নাই, তথাপি তেওঁলোকৰ সন্তান নহয়। চব পৰীক্ষা কৰিছে কিন্তু সন্তান নহয়। কি হৈছে তেনেহ'লে? ডাক্তৰেতো কৈছে যে আপোনাৰ একো প্ৰব্লেম নাই, আপোনাৰ নৰ্মেলি হৈ যাব। কিন্তু নহয় 4 বছৰ 5 বছৰ হৈ যায়, সন্তান নহয়। তাৰমানে আমি বুজিব লাগিব যে কিবা নহয় কিবা এটা নিগেটিভিটি আছে, যিটো আমি বজৰংগ বাণখন পাঠ কৰি, হনুমান চালিচা নিজে পাঠ কৰি বা বজৰংগ বাণখন পাঠ কৰি এই ভূত প্ৰেত বা অন্য বাহিৰা শক্তি যদি কিবা আছে সেইখিনি দূৰ কৰি আমি নিজে নিৰাময় কৰিব পাৰোঁ। ঠিক 2টা কথা তেনেকুৱাই। হস্পিটেলৰ ফালৰ পৰা একো সমস্যা নাছিলে, তেওঁলোকৰ বহুদিনীয়া সাংসাৰিক জীৱনত সন্তান প্ৰাপ্তি হোৱা নাছিলে। গতিকে তেওঁলোকৰ প্ৰথমটো কন্যা সন্তান যোৰহাটত জন্ম হৈছে, দ্বিতীয়টো আজি খবৰ পাইছোঁ ডিব্ৰুগড়ত জন্ম হৈছে। গতিকে আৰু 5টা আছে লাইনত, আৰু 5টা মানে এতিয়া তেওঁলোক মানে গৰ্ভৱতী আৰু মানে সন্তান আছে। তেওঁলোকে 5টা জন্ম হ'ব আৰু সময়ে সময়ে মানুহক খবৰ দি থাকিম আৰু। বঢ়িয়া, ভাল লাগিছে। কিন্তু আৰু এটা জমনি কথা শুনিবা, এই হাঁহি তুমি কিবা হৈ যাব। সন্তান প্ৰাপ্তিৰ মোক মাতিছিলে বেলেগ এখন ঘৰলৈ মাতিছিলে, তেওঁলোকৰ ঘৰত বজৰং বাণ পাঠ কৰিবলৈ। তো তেওঁলোকৰ ঘৰত পাঠ কৰিলোঁ, আন এগৰাকী তেওঁলোকৰ ঘৰত এনেই সেৱা ল'বলৈ আহিছে। তো তেওঁলোকৰ এটা ক্লাছ 8ত পঢ়ি থকা ল'ৰা সন্তান আছে, ঠিক আছে। ক্লাছ 8ত পঢ়ি থকা ল'ৰা সন্তান আছে। তেওঁলোকে দ্বিতীয় সন্তান সেই সময়ত ভাবিছিলে, এতিয়া তেওঁলোকে ভবা নাই। চিকিৎসা কৰি তেওঁলোকে সুফল নাপালে যেতিয়া কথাটো এৰি দিলে। তাৰপিছত তেওঁতো ইখন ঘৰত আশীৰ্বাদ লৈ ল'লে, মই ইখন ঘৰত সন্তান প্ৰাপ্তিৰ কাৰণে আশীৰ্বাদ দিলোঁ। তেওঁ মোক ফোন কৰিছে নহয় পিছত, মোৰ হৈ গ'ল নহয়।
কৈছে এতিয়া মোৰ আমাৰ ল'ৰাটো ডাঙৰ হ'ল এতিয়া কথাটো বৰ বেয়া তেতিয়া আকৌ সন্তান প্ৰাপ্তি হৈছে আকৌ হৈছে বাপৰে বহুত হাঁহিও উঠিছিলে সেইদিনা একো নাই ভগৱানৰ কৃপা এইখিনি কৃপা হৈছে তেওঁৰ কিবা যদি সমস্যা আছিলে তেওঁলোকতো ৰিলেশ্যনত আছে যি হ'লেও মানে ক'বতো সঁচা কথা এইবিলাক ৰিলেশ্যনত আছে যেতিয়া তেওঁলোকে এতিয়া সন্তান ডাঙৰ সন্তানটো ডাঙৰ হ'ল সৰুটো একদম সৰু হৈ থাকিব তেওঁলোকে হ'ব আৰু 2-4 মাহত ভাল লাগিছে কিন্তু মানে অভিজ্ঞতাখিনি আপোনাৰ আৰু আপোনাৰ ভিডিঅ'ত আপুনি প্ৰায়ে কয় বেজ বেজাৰীৰ কথা অলপ আগত আপুনি উল্লেখ কৰিলে কয় যে বন্ধ কৰিবলৈ কয় এইখিনি কথা আপোনাৰ কিবা অভিজ্ঞতা আছে নে বা কিবা কথা শ্বেয়াৰ কৰিব বিচাৰে নি এই সন্দৰ্ভত বেজ বেজালি মই বন্ধ কৰিব বিচাৰিছোঁ আৰু যদি মোক কোনো মোৰ শত্ৰু নহয়গৈ সকলোৱে যদি মোক ভাল পাই আদৰি লয় তেনেহ'লে মই বেজ বেজালি কিছু পৰিমাণে বন্ধ কৰিবলৈ মই যি চেষ্টা কৰিছোঁ সেইটো সফল হ'ম এগৰাকী বাইদেউ ৰহা টাউনত ঘৰ নাম মই প্ৰকাশ নকৰোঁ নাম প্ৰকাশ কৰিলে কিছু বেয়া হয় তেওঁ ৰহা টাউনত তেওঁলোকৰ থকা মাটি বাৰী চব বিক্ৰী কৰি দিছে বেজৰ নামত কাৰণ তেওঁ অসুখ ভাল নহয় ঘৰত বাহিৰত কিবা শব্দ হয় ঘৰৰ কাষেদি কিবা এটা যোৱা যেন শব্দ কৰে গতিকে মোৰ বজৰং বানৰ আৰম্ভণি তেওঁৰ পৰা বজৰং বান মই হনুমান চালিচাহে আছিলোঁ প্ৰথমতে বানখন সেইগৰাকী বাইদেউৰ পৰা আৰম্ভ হৈছে কওক তেওঁ এজন বেজৰ ওচৰলৈ গ'ল বেজগৰাকী চাওক আমাৰ গাঁৱলীয়া হোজা মানুহসকলক আপুনি মানে যি কয় সেইটোৱে মানি লয় গতিকে সেই বেজজনৰ ওচৰলৈ গৈ বেজজনে ক'লে যে আপোনাৰ এটা ডাঙৰ বেমাৰ হৈছে বহুত ডাঙৰ বেমাৰ হৈছে যিটো পটককৈ আপোনাৰ ভাল নহ'ব আপোনাৰ ঘৰখনত ভূতৰ বাস হৈছে যাৰ কাৰণে আপুনি শব্দ শুনে আৰু আপুনি এই গোটেইবিলাক ভাল কৰিবৰ কাৰণে এটা ঔষধ খাব লাগিব এপালি ঔষধ খাব লাগিব এপালি মানে কি এপালিকৈ প্ৰতিদিন খাব লাগিব আৰু প্ৰতিপালি ঔষধৰ দাম কিমান জানা 2500 টকা গাখীৰৰ দৰে কিবা এটা মিলাই দিয়ে বুলি মোক কৈছে যে কিবা এটা তেওঁ দিয়ে আৰু তেওঁৰ ফালৰ পৰা সেইটো খাব লাগে খালেহে তেওঁৰ বেমাৰ ভাল হ'ব গতিকে তেওঁ যিহেতু গাঁৱলীয়া এগৰাকী হোজা মানুহ তেওঁ টাউনত তেওঁৰ মাটি আছে তেওঁ কি কৰিব হাজবেণ্ড ঢুকাই গৈছে বেজে সুবিধা লৈছে তেওঁ মাটি বিক্ৰী কৰি আছে ডেইলি 2500 টকা দুদিনত 5000 তিনিদিনত 7,500 4দিনত 10,000 টকা বেজ ধনী হৈ গৈ আছে তাৰ মাজত তেওঁ এদিন মোৰ কিবা কাৰণে ভিডিঅ' পালে সেইদিনা মই প্ৰথম বজৰংগ বানৰ বিষয়ে কৈছিলোঁহে যে ভূত প্ৰেতৰ পৰা আদি কৰি বাহিৰা শক্তি চব দূৰ হৈ যাব তেওঁ মোক ফোন কৰিলে নহয় যে দাদা আপুনি এদিন আহিব লাগিছিলে আমাৰ এনেকুৱা সমস্যা হৈছে কৈছে আৰু যে আমাৰ বাহিৰা শক্তি কিবা কিবি আছে তো মই গ'লোঁ তেওঁ মোক গোটেই কাহিনীটো বৰ্ণনা কৰিছে তেওঁ মানে প্ৰায় 10 লাখ মান টকা শেষ কৰি দিলে একদম হোজা মানুহ ইমান বেয়া লাগিছে তেওঁ কথাখিনি শুনি তেওঁলোকৰ ঘৰত মই হনুমান চালিচা পাঠ কৰিলোঁ আৰু লগতে বজৰং মানুহ পাঠ কৰিলোঁ তাৰ পিছৰবাৰ মই যেতিয়া গুৱাহাটী আহিছোঁ তেওঁ 2টা বজাত ৰাতি মোক ঘৰত খাবলৈ এটা হাঁহ দি পঠাইছে কিয় দিছে যে তেওঁৰ সেই সমস্যা আৰু নাই তেওঁৰ কোনো বেমাৰ নাই তেওঁৰ কোনো ধৰণৰ এই যে ৰাতি শব্দ কৰা কিবা কৰা সেইবিলাক শক্তি নাই গতিকে সেই কথাটো মই মানুহক প্ৰচাৰ কৰিছোঁ আৰু সেইকাৰণে কৈছোঁ যে বেজালি আপুনি বন্ধ কৰিব লাগে আপুনি বিশ্বাস কৰিব মাজতে দেৰগাঁৱৰ পৰা এগৰাকী ফোন কৰিছে মোক খং উঠি গৈছোঁ যে এনেকুৱা লাগিছে যে বেজজনক গৈ মই এতিয়াই মই হেৰি কৰি দিমগৈ কিবা এটা কৰি দিম মানুহগৰাকীৰ পেটত কিবা ঔষধ আছে বুলি কৈছে মানুহগৰাকীৰ এটাই কথা যে মানুহগৰাকীৰ মনটো বেয়া হৈ থাকে ঘৰত থাকিবলৈ মন নাযায় সেইবিলাক ডিপ্ৰেশ্যন এনজাইটি কিবা কাৰণে হ'ব পাৰে চিকিৎসালয়ক হনুমান চালিচা পাঠ কৰক বল বুদ্ধি বিদ্যা পাব তেওঁ ঠিক হৈ যাব তেওঁ গুচি গৈছে বেজৰ ওচৰলৈ বেজে কৈছে আপোনাক কোনোবাই ঔষধ খুৱাই থৈছে আপোনাৰ পেটৰ পৰা ঔষধ উলিয়াব লাগিব তেওঁ কৈছে উলিয়াই দিয়ক মোক মানুহজনে কৈছে যে মোৰ পেটৰ পৰা ঔষধ উলিয়াইছে নহয় মই কৈছোঁ ঔষধ উলিয়াইছে বাৰু ভাল কথা বাৰু উলিয়ালে তাৰপিছত কৈছে মই দেখোন ভাল নলগা হ'ল তাৰপিছত দেখোন মোৰ নিজৰ স্বামীকে আৰু ভাল নলগা হৈ গ'ল বেজজনৰ প্ৰতিহে মোৰ আকৰ্ষণ বাঢ়ি গ'ল সঁচা কথা কৈছে মানে মই কৈছোঁ তাৰপিছত তেওঁ যেতিয়া গ'ল নেক্সট টাইম কৈছে আকৌ কৈছে বোলে অকণমান ঔষধ থাকি গ'ল আকৌ উলিয়াই দিম কৈছে মোৰ ঔষধটো আকৌ উলিয়াই দিছে নহয় মই তেতিয়া মোৰ মনত ভাবিছোঁ দেই ঔষধ উলিয়াইছে মই বোলো আপোনাৰ ঔষধটো কেনেকৈ উলিয়াইছে কৈছে মোৰ পেটত কামুৰি দিয়ে তেওঁ তুমি চোৱা এনেকুৱা অসমত চলি আছে অভদ্ৰ অসমত বহুত বেয়া কিছুমান তন্ত্ৰ মন্ত্ৰ বেজালি চলি আছে ভালখিনিতো ভালেই মানুহক ভাল কৰি দিছেতো ভাল কথা মই কৈছোঁ আপুনি পেটটো কিয় উলিয়াই দিছে কৈছে নহয় মোক হাঁহি দিছে মানে কথাখিনি তেনেকুৱা যে অসমত এয়া চলি আছে এইবিলাকৰ পৰা আঁতৰত থাকক এইবিলাকৰ পৰা আঁতৰত মানুহ থাকিবই লাগিব আৰু মই সেইকাৰণে কৈ আছোঁ যে এইবিলাক একেবাৰে নকৰিব আপুনি বেমাৰ হৈছে ডক্তৰৰ ওচৰলৈ যাওক আৰু ভগৱানক কৃপা পাবলৈ কাৰণে আপুনি হনুমান চালিচা পাঠ কৰক ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে
আপোনাক যদি ভগৱানে মাৰোঁ বুলি ভাবে কোনেও ৰাখিব নোৱাৰে আৰু তেওঁ যদি ৰাখোঁ বুলি ভাবে কোনেও নিব নোৱাৰে সেইটোৱে কথা আৰু কথা আছে মই কিমান মোৰ এক্সপিৰিয়েঞ্চ আৰু কি কওকচোন মোৰ বহুত এক্সপিৰিয়েঞ্চ আছে এইবিলাক ক্ষেত্ৰত আৰু মানুহগৰাকী কেনেকুৱা নিজৰ পেটটো উলিয়াইছে কামুৰিবৰ কাৰণে মানে এটা শব্দ আছে জানা বেজৰ নেজ দীঘল এইটো এতিয়াৰ পৰা নহয় তো তেওঁলোকে আমাক এনেকুৱা ধৰণে মতিভ্ৰম কৰি দিয়ে মনটো যে আমি তেওঁৰ ওচৰৰ বাহিৰে আমি বেলেগ একো নেদেখোঁ গতিকে তেওঁ ভাল হ'ব তেওঁ পেটটো যদি কামুৰি দিলেই তেওঁ ঔষধটো ওলাই ভাল হৈ যায় গতিকে হ'ব দে কামুৰি দিয়ক কিন্তু তেওঁ এগৰাকী মহিলাকে কামুৰিছেনে এগৰাকী মানুহেহে মোক ফোন কৰি কৈছে তেওঁতো ছোৱালী বোৱাৰীকটো কামুৰি আছে কথাটো শুনিবলৈ হাঁহি উঠা কিন্তু তেওঁ কি কৰি আছে সমাজখন কি কৰি আছে অভদ্ৰ এইবিলাক আমি বন্ধ কৰিব লাগে মই এটা কথাই কৈ আছোঁ বেজৰ যদি শক্তি আছে আপোনাৰ ঘৰত যদি বৃদ্ধ মা দেউতা অসুস্থ হৈ আছে তেনেহ'লে সেই বৃদ্ধ মানুহজনক ভাল কৰাৰ ব্যৱস্থা মন্ত্ৰ মাৰি কৰি দিয়ক আপোনাৰ ভাল মানুহ এজন মানে সুস্থ মানুহ এজনক বেমাৰ কৰাৰ সেইটো কিহৰ বেজালি আমাৰতো এইটোহে চলি আছে যে আপুনি ক'ৰবাত চোৱাবলৈ যাওকচোন মোৰ ছোৱালীজনী বিয়া হোৱা নাই এয়া আপোনাৰ অমুকৰ ঘৰৰ কাষৰ মানুহ ঘৰে কিবা এটা কৰি থৈছে ঔষধ পুতি থৈছে কিবা খুৱাই থৈছে সেয়াইতো চলি আছে গতিকে কৰিছে কোনে ঔষধ পুতি মইতো ঔষধ বনাব নাজানো তুমিতো ঔষধ বনাব নাজানা বনাইছেতো বেষ্টজনে গতিকে কোনোবা এজন মানুহে যদি কোনোবা এগৰাকী ছোৱালী বিয়া নহ'বৰ কাৰণে সেই বেষ্টজনৰ ওচৰত কয়গৈ যে এই ছোৱালীজনী বিয়া হ'ব নালাগে কিবা এটা দিয়ক সেই বেষ্টজনে কিয় দিয়ে তেওঁতো ক'ব লাগে যে এইবিলাক কাম মই নকৰোঁ তেওঁৰ উদ্দেশ্যটো কি যে সমাজৰ ভাল কাম কৰিব লাগে যে এইবিলাক কাম মই নকৰোঁ আপুনি যদি কোনোবা এজন ছোৱালী সঁচাকৈ বিয়া হোৱা নাই তাই বিয়া হোৱাৰ কাৰণে উপায় এটা মই লৈ যাওক মই বিবাহৰ কাৰণে উপায় এটা দিম কিন্তু ভাল ছোৱালী এজনী বিবাহ নহ'বলৈ মই ঔষধ পুতিবলৈ কিয় দিম গতিকে মানুহ নিজে সচেতন সজাগ নহ'লে কিন্তু আমাৰ বিপদ হ'ব আৰু নিজৰ মাইণ্ডটো ভাবি চাব লাগিব কথাটো পেটত কামুৰিলে কি ভাল হৈ যাব সেইটো মলেষ্টেশ্যন বুলি ক'ব লাগিব মলেষ্টেশ্যন কৰিছে বিভিন্ন ঘটনা আছে মই কিছুমান কথা ক'বলৈ লাজ লাগে হাঁহি উঠে বা খং উঠে কেনে ক'বলৈ মই বহুত 1-1.5 বছৰত যে মোক মানুহে ভাল পোৱাৰ মৰম কৰাৰ কথাখিনি সেইটোৱে যে মানুহখিনিক মই সজাগ কৰিবলৈ পাৰিছোঁ ভাল পাইছে মানুহে কথাখিনি সেইটো মই অ'পেন কৰি দিওঁ মই ভয় নকৰোঁ নাই এইখিনি অ'পেন কৰাটো দৰকাৰী হয় মানুহে নহ'লে বেলেগ এটা পৰ্যায়ত গৈ আছে ন সব সুখ লহে তোমাৰি চৰণা তুম ৰক্ষক কাহুকো ডৰনা তেওঁ মোক ৰক্ষা কৰি আছে মই কিয় ভয় কৰিম কালৈ ভয় কৰিম কোনো মানুহলৈ মানে ভয় কৰাৰ কোনো কথা নাই তেওঁ শৰণ লৈছোঁ তেওঁক মই কৈছোঁ যে তুমি মোক দিয়া তেওঁ মোক মই যি বিচাৰিছোঁ তেওঁ মোক দিছে মই তেখেতৰ জ্ঞান গুণ প্ৰচাৰ কৰিছোঁ আৰু মোৰ ভয় নালাগে এতিয়া ধৰি লওক আপুনি মোক এটা কথা কৈছিলে যেতিয়া এই প্ৰগ্ৰেমটো কৰিছিলোঁ যেতিয়া আপুনি যাবলৈ আৰম্ভ কৰিছিলে বেলেগ বেলেগ অনুষ্ঠানত মানে ঘৰত গৈছিলে কৈছে যে মই কেতিয়াও ফিজৰ ডিমাণ্ড নকৰোঁ সেইটো হয়তো আপুনি আজিলৈকে তেনেকৈয়ে চলি আছে সেইটো ভাল লাগিছে মোৰ কোনো ধৰণৰ টকা পইচা মোৰ লগত কথাই নাই যাৰ বাবে মোক মানুহে বহুত মৰম কৰে কোনোবা এজন মানুহে মাতিছে তেওঁ ভগৱানে তেওঁক দিছে তেওঁ অজস্ৰ ধন টকা পইচা আছে তেওঁ মোক গৈছোঁ তেল খৰচ দিছে বা তেওঁ ইচ্ছা কৰিছে যে আপুনি এইটো লওক মই মানা নাই কৰা কিন্তু কোনোবা এজন দৰিদ্ৰ লোকে মোক মাতিছে সেই একেধৰণে সেই ধনী ঘৰত যেনেকৈ পাঠ কৰিলোঁ দৰিদ্ৰ ঘৰখনতো একেধৰণে পাঠ কৰিলোঁ তেওঁ পাণ তামোলৰ লগত আগ কৰি থোৱা 11 টকাটো মই কৈছোঁ যে এইটোকে দিয়ক মই যাওঁ কাৰণ মই তাতো কিন্তু মোৰ 3,000 টকাই খৰচ হৈছে মই কিন্তু তেনেকুৱা কিন্তু থকা মানুহে এই যে মই উদাহৰণটো দিলোঁ তেওঁ 2 লাখৰ ওপৰত দৰমহা পায় তেওঁ মোৰ লগত তেনেকুৱা কৰিছিলে সেইকাৰণে মই ক্ষোভত কথাটো কৈ দিছোঁ বুজি পাইছোঁ এতিয়া ধৰি লওক আপুনি অহা যোৱা কৰি থাকে যে তেলৰ খৰচ বেলেগ মানুহে যিখিনি মাতে আপোনাক দি দিয়ে চব দিয়ে কাৰণ মোৰ যিমানজনৰ তাত গৈছোঁ প্ৰায় যদি 100জন মানুহৰ তাত গৈছোঁ 90জনে কিন্তু মোৰ অহা যোৱা তেলৰ খৰচটো দিয়ে সেইটো দিবই লাগিব দিয়াচোন মোৰ গাড়ীখননো কেনেকৈ চলিব মইতো ক'ব নোৱাৰোঁ যে মই হনুমানজীৰ জ্ঞান গুণ পাঠ কৰিব যাওঁ গাড়ীখনত তেল নভৰালেও হ'ব বা মোৰ চালকজনৰ তেওঁতো পৰিয়াল এটা আছে তেওঁক মই দিবই লাগিব সেইকাৰণে মানুহখিনিক মই লিখিয়ে দিওঁ যে আপুনি মোৰ একো মাননি দিব নালাগে লিখা আছে মই মানুহক যে লিষ্ট দিওঁ কি বস্তু যোগাৰ লাগিব তাৰ তলত ধুনীয়াকৈ লিখি দিওঁ যে মোক একো নালাগে আপুনি গাড়ীখনৰ তেলৰ খৰচৰ লগতে ড্ৰাইভাৰজনৰ খৰচটো যদি দিয়ে মোৰ বাবে সুবিধা হ'ব নিদিলেও কথা নাই সেইটো কিন্তু সঁচাকৈ ভাল লাগিছে কাৰণ বহুত এনেকুৱা মানুহ আছে সেইটো বিজনেছলৈ ৰূপান্তৰ কৰেগৈ ন এটা সময়ত গৈ পেলাই এতিয়া বিজনেছ কেনেকৈ ক'বা মই তেজপুৰৰ পৰা ডিব্ৰুগড়লৈ গ'লে যদি মানুহক 300 টকা মাননি দিয়ে সেইটো বিজনেছ হ'ল নেকি আপুনি সেইটো মানে যিটো কৈছিলে আপুনি সেইটো মানে অক্ষুণ্ণ ৰাখিছে মই সিমান দিনলৈকে মই চলি যাম আৰু এতিয়া চোৱা কথাটো এনেকুৱা কোনোবা এজনেতো দিছে
কোনোবা এজনৰ হাতত সক্ষমতা আছে, তেওঁ সক্ষম, তেওঁ মোক দিছে। কোনোবা এজনৰ সক্ষম নহয়, তেওঁ একেধৰণৰ ভগৱানৰ অনুষ্ঠান এটা কৰিব বিচাৰিছে, তেওঁ দিব পৰা নাই, নালাগে দিব। কিন্তু কোনোবা এজনে দিব পাৰিছে, তেওঁ দিলেই হ'ল। সেইটোৱে কথা। তাত কোনো ডিমাণ্ড নাই মোৰ। আজিও গুৱাহাটীলৈ যে আহিছোঁ, এগৰাকী নিমন্ত্ৰণ আছে, তেওঁ তাতো ডিমাণ্ড, একো উদ্দেশ্যই নহয় মোৰ সেইটো। আৰু ভগৱানৰ কৃপাত মই পাইছোঁ, দিছে। সেইটোৱে কথা, ভগৱানে দিছে। আৰু মোৰ ইমান বহুত বস্তু, ইমান মৰম কৰে, তুমি ভাবিলে আচৰিত যাবা। আপুনিতো মই দেখিছোঁ, আপুনি মোক মাজে মাজে ভিডিঅ' দি থাকে আৰু গোটেইখিনি বাৰু দিবলৈ সক্ষম নহয়। কাৰণ মানে দাদাৰ এনেকুৱা হৈছে যে পৰিয়ালক সময় দিব নোৱাৰে এতিয়া, ইমানেই বিজি হৈ গৈছে। উজনিৰ পৰা নামনিলে ঘূৰিয়ে ফুৰে এনি টাইম। তেওঁ মানে হনুমান চালিচা পাঠ কৰে, বজৰংবানৰ কাৰণে গৈ থাকে। আৰু কিবা ফানী মুভমেণ্ট আছে নেকি আপোনাৰ? ফানী মুভমেণ্ট মানে এডাল শুনি মানুহে হাঁহিব, মানুহে ক'ব এই ভগৱানৰ প্ৰচাৰ কৰি কি কথা কৈছে। আৰু মই প্ৰেক্টিকেল মানুহ। তুমি বাগেশ্বৰ বাবাক চিনি পোৱা নহয়? বাগেশ্বৰ ধাম চৰকাৰ, তেওঁ একদম ধেমেলীয়া মানুহ। মই ভাবিছোঁ যে ভগৱানৰ প্ৰচাৰ কৰিলোঁ বুলি যে মই একদম ওম বুলি কৈ ইয়াতে ৰাম ৰাম লিখা চোলা এটা পিন্ধি আহিম, সেইটো মোৰ নাই। একদম নৰ্মেল আৰু জেণ্টল, মানে যিখিনি প্ৰেক্টিকেল লাইফত সেইটোৱে। মই এবাৰ গৈছিলোঁ ৰঙিয়ালৈ। আমিতো আৰু এতিয়া ধৰি লওক প্ৰথমতে মই ধুতি পিন্ধিছিলোঁ, কিন্তু ধুতিখন মানে এজনৰ তাত যোৱাৰ পিছত ধুতিখন কুচমুচ খাই একদম বেয়া হৈ যায়। সেইকাৰণে মই আৰু কুৰ্তা পেণ্ট পিন্ধিবলৈ ল'লোঁ। এদিন আৰু ৰঙিয়াত গ'লোঁ, পথাৰ এখনৰ মাজত মোৰ প্ৰস্ৰাৱ কৰিব লাগি গ'ল। প্ৰস্ৰাৱ কৰিবলৈ নামিলোঁ, নমাৰ পিছততো আৰু এইফালে পথাৰ ৰাতি হৈছে, শিয়াল আহি গ'ল নহয়। তো শিয়াল দেখিলোঁ, মোক এই ভাইটিয়ে ক'লে মোৰ এটা শিয়াল আহিছে, মোক মুন্না বুলি আছে দেই, শিয়াল আহিছে। মই ভয়তে ধোঁৱাটো বহি গ'লোঁ, ঘপককৈ আহি বহি গ'লোঁ। পিছত মই আৰু একো ভবা নাই আৰু, খালি বহি গুচি গৈছোঁ মানুহ ঘৰলৈ গ'লোঁ আৰু নমস্কাৰ দিছোঁ। মইতো পেনৰ গাঁঠিটো নামাৰিলোঁ নহয়, পেনটো জলদি গুচি গ'ল নহয়। এই যে শিয়াল দেখিছিলোঁ, মই গাঁঠি নামাৰিলোঁ, মানে পটাপট বহি গ'লোঁ। তাৰপিছত মানুহ ঘৰত এইফালে নামি আৰু নমস্কাৰ দিছোঁ, পেনটো তলত গ'লে একদম নোৱাৰোঁ, গাড়ীত ভিতৰত বহিছোঁ, বুজিছানে? মানুহজনীক মই সুধিছোঁ যে যিহেতু মোক বয়সস্থ মানুহসকলে মৰম কৰে, মোৰ একো নাই, মানে নিজৰ ল'ৰাৰ নিচিনা। কৈছে একো নাই, দেখিছোঁ, হাঁহি উঠিছে আমাৰ, শিয়ালৰ কাৰণে হৈছে। এই ঘটনা ধেমালি আৰু বহুত আছে, পিছত ক'ম আৰু দীঘলীয়া হৈ যাব। কাৰণ এইখিনি কথা মানে 1.5 বছৰত যিমানখিনি অভিজ্ঞতা আপুনি পাইছে, এতিয়া মানে ইমান কম সময়তে কৈ পেলাই শেষ কৰিব নোৱাৰি। এতিয়া মই এটা বেলেগ এটা টপিকলৈ, বাস্তু এতিয়া বৰ্তমান খুব চলি আছে, ট্ৰেণ্ডিঙত বুলি ক'ব পাৰি। মানে বৰ্তমান সময়ত খুব প্ৰচাৰ হৈ আছে। আগতেও আছিলে বাস্তু, কিন্তু মাজতে অকণমান নাইকিয়া হৈ গৈছিলে। গতিকে বাস্তু সম্পৰ্কে আপোনাৰ মতামত কি? বাস্তু চাওক, এতিয়া বাস্তু আৰু জ্যোতিষ এই দুয়োটা বিষয়ৰ ওপৰত মোৰ জ্ঞান নাই। সঁচা কথা ক'বলৈ গ'লে এই দুয়োটা বিষয়ৰ ওপৰত যিহেতু মোৰ জ্ঞান নাই, গতিকে মই এই দুটা বিষয়ত মই কোৱাটো উচিত নহ'ব। তথাপিও মই এটা কথা ফিল কৰোঁ যে বাস্তু হৈছে এখন ঘৰ সুন্দৰকৈ পৰিচালিত কৰি ৰখা এক শৃংখলাবদ্ধ পদ্ধতি। মই সেইবুলি মই ভাবোঁ, শৃংখলাবদ্ধভাৱে বস্তু বাহিনীবিলাক ৰাখিলে বা ঘৰখন ভালকৈ ৰাখিলে আৰু ঘৰখনত ভাল হয়। মানুহ এজনৰ ঘৰ এখন বনাই লোৱাৰ পিছত বাস্তুৰ ভিডিঅ'বিলাক নোচোৱাটোৱে ভাল। যদি আপুনি ভাবিছে নতুনকৈ ক'ৰবাত মাটি লৈছে বা পুৰণা ঘৰটো ভাঙি নতুনকৈ ঘৰ বনাওঁ বুলি যদি আশা কৰিছে, তেনেহ'লে আপুনি বাস্তু সংক্ৰান্তীয় লোক এজনৰ সৈতে কথা পাতি ঘৰটো তেওঁলোকৰ দিহা পৰামৰ্শ মতে আপুনি বনাব পাৰে। কিন্তু বনাই লোৱাৰ পিছত আপুনি লেট্ৰিনটো এনেকৈ বনালে, পূজা ঘৰটো অমুক হ'ল, পাকঘৰটো অমুকত হ'ব নালাগিছিল, এনেকুৱা কথাবিলাক শুনি থাকিলে মনবোৰ বেয়া হয়। এটা অভিজ্ঞতা মই ক'ম, মানুহ এজনৰ খুব বেছি ধাৰ হৈছে, তেওঁ চাকৰিয়াল, ধাৰ হৈছে, তেওঁ মোক মাতিছে। তো তেওঁ আগতেতো মানুহে মোক নকয় আৰু ঘৰখনৰ শুভ অনুষ্ঠান কৰিবৰ কাৰণেহে মাতে। মই গৈছোঁ তেওঁলোকৰ ঘৰখনত, মানে ঘৰবোৰ ভঙা, ভঁৰাল ঘৰটো ভঙা, ৱালখন ভঙা। মই কৈছোঁ এয়া ভাঙিছেনে নতুনকৈ বনাইছে? কৈছে নহয়, আমাৰ খুব ডাঙৰ ভাল ভঁৰাল ঘৰ এটা আছিলে, এতিয়া ধান চান থ'বলৈও জেগা নাই, বাহিৰতে ধানবিলাক থৈ দিছে, এতিয়া ভাঙি পেলাব লগা হ'ল। মই কৈছোঁ কিয় ভাঙিলে? কৈছে বাস্তুৰ এনেকুৱা এজন মানুহ মাতিছিলোঁ, তেখেতে আমাৰ ভঁৰাল ঘৰটোৰ লগতে ঘৰটো আমাৰ ৱালখন ভাঙি দিব দিলে, নহ'লে ঘৰখনত আমাৰ বেমাৰ হ'ব বুলি কোৱাৰ কাৰণে ভাঙি দিলোঁ। মই কৈছোঁ আপোনাৰ কি সমস্যাত পৰি মাতিছিলে? কৈছে আমাৰ ঋণ হৈছিলে, ঋণ মুক্তিৰ বাবে মাতিছিলোঁ, তেওঁ আমাক এইখিনি ভাঙি দিলে, ঋণ মুক্তি হ'ব বুলি ক'লে। মই তেতিয়া ক'লোঁ যে আপোনাৰ ঋণ মুক্তি হ'লনে বাৰু? কৈছে তেওঁ যিটো ফিজ ডিমাণ্ড কৰিছিলে সেই ফিজটো মই ঋণত আনি দিছোঁ কোনোবা এজনৰ পৰা, আৰু ঋণ মুক্তিৰ বাবে যে তেওঁ যিখিনি সমাধান আমাক ঘৰ ভাঙিব দিলে, আকৌ বনাবৰ কাৰণে, নতুনকৈ তেওঁৰ মতে বনাবৰ কাৰণে আকৌ এটা ঋণ লৈছোঁ।
কৈছে আপোনাৰ ঋণ বাঢ়িল নে কমিল? কৈছে ঋণটো বহুত বাঢ়িল, আগতে ইমানটো আছিল এতিয়া ইমানটো হ'ল, এতিয়া মাৰিবই পৰা নাই, বহুত কষ্ট। কৈছে মোক কিয় মাতিছে? কৈছে ঘৰখনৰ এটা মংগলময় অনুষ্ঠান কৰিব লাগে যাতে কিছুমান বেয়া ভাৱ বেয়া চিন্তা মনলৈ নাহে, তাৰ কাৰণে আপুনি অনুষ্ঠানটো কৰি দিয়ক, মই ভাল পাম। মই তেওঁলোকৰ ঘৰত সেই শুভ অনুষ্ঠানটো কৰি দিছোঁ, তেওঁলোকে এতিয়া ভাল সুখে সন্তোষে আছে, সেইটোৱে আৰু। গতিকে শৃংখলাবদ্ধ এটা সুন্দৰ পদ্ধতি। বাস্তু যদি আপুনি মানিব বিচাৰে আপুনি ঘৰখন বনোৱাৰ আগতেই মানক, কিন্তু বনোৱাৰ পিছত আপোনাৰ বেমাৰ হ'ব বুলি ভাবি ভাবি থাকিলে আপুনি অধিক বেমাৰীহে হ'ব, মই ভাবোঁ মানে। আৰু বাকী বেলেগে কি ভাবে নাজানো আৰু। আৰু এটা কথা জানিব বিচাৰোঁ যে হনুমান চালিচাই বেমাৰ নিৰাময় কৰিব পাৰে নে নোৱাৰে? नासे रोग हरे सब पीड़ा जपत निरंतर हनुमत बीड़ा। नाशे ৰোগ নাশিব, হৰে সব পীড়া, আপোনাৰ সকলো ধৰণৰ পীড়া আঁতৰাই দিব। জপত নিৰন্তৰ হনুমত বীৰা, যোনে নিৰন্তৰভাৱে কণ্টিনিউৱাছলি তেখেতক ধ্যান কৰিব, তেখেতৰ বেমাৰবোৰ নিৰাময় হ'ব। আপুনি বেমাৰ হৈছে, ভগৱানক আপুনি কওক যাতে আপুনি নিৰোগী হৈ থাকিব পাৰে, আপুনি যাতে অসুখ অশান্তি নহওক। আপোনাৰ যদি সাধাৰণ কিবা হৈছে, এই যিটো হনুমান চালিচাৰ এই ছন্দটো, নাচে ৰোগ হৰে সব পীড়া, নাচে মানে নচাটো নহয় কিন্তু নাশে, অসমীয়াৰ যিটো নাশে, নাশ কৰিব। নাচে ৰোগ হৰে সব পীড়া জপত নিৰন্তৰ হনুমত বীৰা। এইখিনিও মাতক। কিবা এটা চিকিৎসাৰ বাবে আপুনি পৰীক্ষা কৰিছে, সেই পৰীক্ষা কৰা সময়খিনিত আপুনি এইটো পংক্তি মাতি চাওক, আপোনাৰ ফলাফল ভাল হ'ব, তেওঁ আপোনাক উদ্ধাৰ কৰিব। আৰু এটা কথা মোৰ জানিব মন গৈছে, আপুনি ধৰি লওক বিভিন্ন জেগাত ঘূৰি ফুৰে ন, কাৰণ প্ৰত্যেক দিনাখনে আপুনি গুচি যায়, আৰু এইটোও কৈছোঁ যে পৰিয়ালক সময় দিব নোৱাৰে। বহুত দামী দামী গিফ্ট আপোনাক দিয়ে, ৰাইজে বহুত মৰম কৰে। ইমান মৰম কেনেকৈ, মানে ইমান মৰম কিয়? মানে ইমান মৰম কিয়? ইমান মৰম কিয় লাগে? ইমান মৰম কিয় লাগে? ইমান মৰম, এতিয়া মই এই যে জেকেটটো পিন্ধিছোঁ, এইটো মোক কাৰ্বি এজন লোকে দিছে, কাৰ্বি অফিচাৰ এজনে দিছে। তেওঁ এখন শ্বল দিছিলে ল'বলৈ। মই তেওঁক ফোন কৰিছোঁ যে অহাৰ পিছত যে মই শ্বলটো লৈ থাকিব নোৱাৰিম, মই এতিয়া হাফ জেকেট চিলাই লওঁ দিয়ক। কৈছে আপুনি নিজৰ মতে চিলাই ল'ব। এই যে যিটো চাৰ্ট পিন্ধি আছোঁ, এই চাৰ্টটো এলেন চলি কোম্পানীৰ ব্ৰেণ্ডৰ, এইটো প্ৰায় 3000 ওচৰত। এইটো গিফ্ট দিছে মোৰ হাইস্কুলৰ এগৰাকী বাইদেৱে, তেওঁলোকৰ ঘৰত মাতি নি পেলাই গিফ্ট দিছে যে তোমাৰ ভিডিঅ'বিলাক চাই খুব ভাল লাগে, তোমাৰ ভিডিঅ' চাই মই হনুমান চালিচা পাঠ কৰি মোৰ এটা বিপদৰ পৰা উদ্ধাৰ পালোঁ, গতিকে তুমি এদিন আহিবা আমাৰ ঘৰত, হনুমান চালিচা পাঠ কৰি দিবা। মই তেওঁলোকৰ ঘৰত গৈছোঁ, তেওঁ মোক এই ধুনীয়া এলেন চলি চাৰ্টটো দিছে। এই ৰ'বা, এই চেইনডাল, ইয়াতে হনুমান প্ৰভু আছে, এই চেইনডাল ৰূপৰ। এইডাল দিছে মোক যুগন্ধৰা মানে তোমাৰ বৰপেটাৰ উৎপল দাস, তেখেতৰ পত্নীৰ লগতে ছোৱালী যুগন্ধৰা, তেখেতৰ ল'ৰা, গোটেইকেইজন আহি তেওঁলোকে মোক ঘৰত উপহাৰ ভাগ দি থৈ গৈছে। কিয় দিছে বুলি প্ৰশ্নটোৰ উত্তৰটো নাই। কিয় দিছে? ভাল পায়, মৰম কৰে, তেওঁ চাগে কিবা পাইছে সেইকাৰণে মোক দিছে, এনেইতো নিদিয়ে। এনেই কিয় দিব? বৰপেটাৰ পৰা তেজপুৰলৈ আহি এই যে মই পিন্ধি আছোঁ ব্ৰেচলেট, এই ব্ৰেচলেটডাল, ৰূপৰ ব্ৰেচলেটডালৰ সৈতে এডাল হনুমানৰ গদা দিছে মোক গুৱাহাটীৰ আমাৰ বিজয়া নাথ বাইদেউৰ লগতে তেখেতৰ স্বামী নুমল নাথ। তেখেতসকলে মোক নিজৰ ল'ৰা বুলি ভাবে। মই গ'লে কপালত চুমা এটা খায়। মোৰ ঘৰলৈ গৈ তেওঁলোকে ব্ৰেচলেটডালৰ সৈতে আৰু বহুত কিবা কিবি উপহাৰ লৈ গৈ দিছে। এই গদাডাল দিছে। গদাডাল দিয়াৰ উদ্দেশ্যটো এইটোৱে যে তুমি ইমান যাত্ৰা কৰি থাকা, তুমি আমাৰ নিজৰ ল'ৰাৰ নিচিনা, তোমাৰ বাট পথ যাতে সুৰক্ষিত হয়, তুমি যাতে বিপদত নপৰা, তাৰ বাবে হনুমান প্ৰভুৰ এডাল গদা তোমাক মই বনাই দিছোঁ। আকৌ এডাল ঠিক তেনেধৰণৰ এডাল গদাল আছে, সেইডাল গদা দিছিলে মোক বৰপেটাত, আৰু বিভিন্ন উপহাৰ। আৰু এখন গামোচা মই দেখাওঁ দেই, এইখন গামোচা চাওক। এইখন গামোচাত আপোনালোকে দেখা পাব যে প্ৰভু হনুমান পাহাৰ দাঙি থকা এখন, মানে যিখন তেওঁৰ অৱয়ব, ফুল বাচিছে তেনেধৰণে। আৰু গামোচাখন যথেষ্ট ডাঙৰ, বহুত দীঘল গামোচাখন। গোটেই গামোচাখনত শৰাই আৰু হনুমান প্ৰভু আছে। এতিয়া হনুমান প্ৰভুৰ এই গামোচাখন ক'তো কিনিবলৈ পোৱা নাযায়। এখন তেওঁ বোৱাইছে শিপিনী এজনৰ হতুৱাই, আৰু এইখনৰ মূল্য মই নাজানো কিমান, কিন্তু তেওঁ মোক দিছে। ইমান মৰম, কিন্তু মূল্য কম নহয়, এইখনৰ যথেষ্ট মূল্য, নিস্বাৰ্থ মৰম। কিন্তু এইবিলাক তেওঁলোকে যথেষ্ট মৰম কৰে। গোৱালপাৰাত দিছে এইখিনি, আৰু যথেষ্ট উপহাৰ। আৰু উপহাৰ মানে মোৰ প্ৰায় 25খন পাট আৰু মুগাৰ গামোচা। বাপৰে, আপুনি মোক দেখাইছিলে ফটোত, বহুত। তাৰপিছত মুগাৰ, আকৌ তোমাৰ পাটৰ কুৰ্তা,
তাৰপিছত মিচিং ভাই ভনীসকলৰ বড়ো ভাই ভনীসকলৰ তেওঁলোকৰ আৰণাই বা তেওঁলোকৰ যিটো মানে তেওঁলোকৰ ধুতি বা তেনেকুৱা ধৰণৰ যথেষ্ট এতিয়া মই বস্তু থ'বলৈ জেগা নাই আৰু চাৰ্ট মই কমেও মই যদি একেটা চাইজতে থাকোঁ তেনেহ'লে মই 5 বছৰমানলৈকে চাৰ্ট কিনিব নালাগে চাইজ যদি ডাঙৰ হৈ যায় তেতিয়া আৰু কুৰ্তা ইমানেই মানুহে মোক ভাল পায় এতিয়া কিয় ভাল পায় সেইটোত মানে হয়তো আপুনি যিমানখিনি এটা কথা শিকাইছে হনুমান চালিচাই হওক বজৰং বান কিবা পাইছে ফলাফল সেইটো কাৰণে আপোনাৰ আমাৰ যে ভিডিঅ'টো যে ৰিলিজ হৈছিলে এজন মানুহে কোকৰাঝাৰত তেওঁ ঠিকা কৰে আৰু তেওঁৰ বিলবিলাক ফচি থাকিল যাৰ বাবে তেওঁ বহুত বেছি প্ৰেছাৰত পৰি গ'ল তেওঁ জীৱনৰ অন্তিম মুহূৰ্ত নিজকে শেষ কৰিবলৈ গৈ বাটত সেই ভিডিঅ'টো পাইছে আপোনাৰ আৰু মোৰ ভিডিঅ'টো তেওঁ ঘূৰি আহিছে তেওঁ মনত সাহ কৰিছে যে গুঞ্জন দাৰ যদি ইমান বিপদতো উদ্ধাৰ পাইছে মই কিয় নাপাওঁ তেওঁ বেলেগ এটা কামত এংগেজ হৈছে তেওঁ মনতে সাহসী কৰি দিছে নিজৰ ল'ৰা ছোৱালী আছে নিজৰ বৃদ্ধ মাতৃ আছে তেওঁ নিজকে সাহসী কৰি তেওঁ সবল কৰি তুলিলে তেওঁ ইনকাম হ'ল সেয়া ধাৰ লাহে লাহে মাৰি আছে আৰু তেওঁ মোক এদিন মাতি নি পেলাই তেওঁ যদি মোক ডিঙিত এখন ধুনীয়া গামোচা এখন পিন্ধাই দিয়ে তাত বেলেগ এজন মানুহ খং উঠাই কি কথাটো থাকিব পাৰে যিজন মানুহে নিজে ভাবিছে যে তেওঁ বৰ্তমান জীয়াই নাথাকিলহেঁতেন বাপৰে কিমান ডাঙৰ কথা এইটো মানুহ এজন মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে তেনেকুৱা এজন নহয় ন বহুত আছে বহুতজন মই মাজতে মই ষ্টেটাছ লগাই থাকোঁ নহয় মানুহ এজনে সিদিনা নিজে কমেণ্ট কৰি দিছে বেলেগৰ কমেণ্টত দিছে যে গুঞ্জন দা যদি ভিডিঅ' নাচালোহেঁতেন মোৰ আজি হাৰ্ডিত ঘাঁহ গজিলহেঁতেন গতিকে ইমানখিনি সাহস মানুহে পাইছে কি সাহস দিব পাৰিছোঁ নাই পোৱা মই নাজানো কিন্তু সেইখিনি হনুমানজীৰ কৃপা এই কলিযুগত হনুমানজীৰ প্ৰভাৱ আছে আৰু বজৰং বানৰ কথা অলপ সোধা আৰু বজৰং বানৰ কথাবিলাক থাকি গৈছে বজৰং বানৰ কথা কি সুধিম বজৰং বানখন এনেকুৱা যে বজৰং বানখন তেখেতক আমি নিজৰ কামখিনি কৰিবৰ কাৰণে তেখেতক প্ৰথমতে অনুৰোধ কৰি আৰু তেখেতক লাষ্টত শেষত ৰামচন্দ্ৰৰ শপতো দিয়া হয় আৰু ঠিক তেনেকৈ আমাৰ কামখিনি কৰিবৰ কাৰণে আমি তেখেতক খুব আতুৰভাৱে আবেদন নিবেদন কৰোঁ বজৰংগ বানখন এনেকুৱা ধৰণৰ আৰম্ভ হয় নিশ্চয় প্ৰেম প্ৰতীতিতে विनय करे सन्मान तेहि के कारज सकल शुभ सिद्ध करे हनुमान নিশ্চয়তাৰ সৈতে প্ৰেম প্ৰীতি বিনয় সন্মান কৰি যদি তেখেতক আমি মাতোঁ তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান তেওঁ আমাৰ সকলোখিনি কাম সিদ্ধি কৰি দিব তাৰপিছত আৰম্ভ হয় জয় হনুমন্ত সন্ত হিতকাৰী सुन लीजिए प्रभु अर्जी हमारी जन के काज विलम्ब न कीजे आतुर दौरी महासुख दीजे হে প্ৰভু হনুমান তুমি সন্তৰ হিতকাৰী আজি যদি আমি বজৰংগ বানখন পাঠ কৰিছোঁ আমি নিজকে এজন সাধু সন্ত এজন ভাল পুৰুষ বুলি ভাবি লৈ তোমাক মাতিছোঁ শুনিলি যে প্ৰভু अर्जी हमारी তুমি আমাৰ अर्जी আবেদন বা নিবেদনখিনি শুনা জনকে কাজ বিলম্ব না কিজে তুমি আমাৰ কামটো বিলম্ব নকৰিবা আতুৰ দৌৰি মহাসুখ দিজে তুমি দৌৰি দৌৰি গৈ হ'লেও তুমি আমাক সুখ দিয়া মহাসুখ দিয়া কিমান সুন্দৰ চোৱা এইখিনি শক্তি এইখিনি কথাৰে যদি আমি হনুমানজীক আবেদন কৰোঁ আমাক বেজবেজালিৰ প্ৰয়োজন আছে নেকি জেছে কুদি সিন্ধু মহি পাৰা সুৰসা বদন পেথি বিস্তাৰা যেনেকৈ তুমি সিন্ধু পাৰ কৰিছিলা সুৰসা নামৰ দৈত্য এগৰাকীয়ে তোমাক বাটত ৰখাইছিলে আগে যায় লংকিনী ৰোকা মাৰহু লাট গয়ে সুৰলোকা তুমি আগলৈ যাওঁতে লংকাত প্ৰৱেশ কৰোঁতে লংকিনী নামৰ দৈত্যগৰাকীয়ে তোমাক বাধা দিছিলে তুমি লাট মাৰি দিছিলা যায় বিভীষণ কো সুখ দিনহা তুমি গৈ লংকাত প্ৰৱেশ কৰি বিভীষণক তুমি সুখ দিব পাৰিছিলা সীতা নিৰখী পৰম পদ লিনহা সীতাক বিচাৰি উলিয়াই তুমি পৰম সুখ দিব পাৰিছিলা বা গুজাৰি সিন্ধু মহাবৰা অতি আতুৰ জমকাতৰ তোৰা তুমি বাগিচাখন যে সেই কথাবিলাক জানানে ৰামায়ণৰ কাহিনীখিনি যে তাত যিখিনি ফল মূলৰ বাগিচা আছিলে সেই ফলখিনি খাই তুমি বাগিচাখন উজাৰি পেলাইছিলা আৰু যিমানখিনি দৈত্যবিলাক আহিছিলে সেইবিলাক তুমি জমকাতৰ তোৰা মানে জমৰ ঘৰত পঠাই দিছিলা অক্ষয় কুমাৰকো মাৰি সংহাৰা তুমি অক্ষয় কুমাৰক মাৰি সংহাৰিছিলা লোম লপেট লংকুকো জাৰা নোমত তুমি লেটিয়াই পেলাই তুমি লংকাখন জ্বলাব পাৰিছিলা লাহ সমান লাহ হৈ গৈছিলে লংকা জ্বলি গৈ লংকা জ্বলি চাৰফাৰ হৈ গৈছিলে
তাৰপিছত কৈছে অবু বিলম্ব কেহি কাৰণ স্বামী কথাটো বুজিছানে অবু বিলম্ব কেহি কাৰণ স্বামী ইমানখিনি কাম কৰিলা তেনে এতিয়া তুমি কি কাৰণে বিলম্ব কৰি আছা হে কৃপা কৰহু উৰ অন্তৰ্যামী তুমি আমাক কৃপা কৰা যেনেকৈ তুমি ইমানখিনি কাম কৰিছিলা ঠিক তেনেকৈ আমাকো তুমি কৃপা কৰা জয় জয় লক্ষণ প্ৰাণ কে দাতা আতুৰ হৈ দুখ কৰহু নিপাতা যেনেকৈ তুমি লক্ষণক প্ৰাণ বচাব পাৰিছিলা ঠিক তেনেকৈ আমাকো তুমি উদ্ধাৰ কৰা এনেধৰণৰ কথাখিনি কোৱা হয় আৰু যে মই বেজালি এই ভূত প্ৰেতৰ কথাখিনি যে কৈছোঁ কিয় কৈছোঁ জানা হনুমান চালিচাখনত লিখা আছে ভূত পিশাচ নিকট নেহি আৱে মহাবীৰ জব নাম চুনাৱে ভূত প্ৰেত কেতিয়াও তোমাৰ ওচৰলৈ নাহে যেতিয়া মহাবীৰৰ নাম শুনিব আৰু বজৰংগ বাণখনত লিখা আছে ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰি মৰ ইনহে মাৰু তুহি শপথ ৰাম কি চালিচাখনত ভূত প্ৰেত নাহে যেতিয়া তুমি হনুমানৰ নাম ল'বা কিন্তু যেতিয়া তুমি নাম নল'বা তেতিয়া আকৌ আহিব পাৰে আকৌ নাম ল'বা আকৌ গুচি যাব কিন্তু বজৰংগ বাণখনত কৈছে যে ইনহে মাৰু তুহি শপথ ৰাম কি এইবিলাকক তুমি মাৰি দিয়া ইনহে মাৰ কিনহে মাৰ ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল তো যিমান বেয়া শক্তি বেয়া বস্তু আছে ইনহে মাৰ তোমাক মই ৰামৰ শপত দিছোঁ গতিকে এই বেয়া শক্তি যিমান আছে মনৰ বেয়া চিন্তা বেয়া ভাৱ ভূতৰ দৰে চিন্তা বা ভূত প্ৰেত সঁচাকৈ যদি আছে ইনহে মাৰ ৰামৰ শপত দিছোঁ তুমি মাৰি দিয়া সেইকাৰণে হনুমানজীয়ে অতি তুৰন্তে প্ৰথমতে যে কৈ ল'লোঁ অবু বিলম্ব কেহি কাৰণ স্বামী এতিয়া তুমি বিলম্ব নকৰিবা গতিকে বিলম্ব নকৰাকৈ যিমান বেয়া শক্তি বেয়া ভাৱ বেয়া চিন্তা আছে গোটেই বেয়া ভাৱ বেয়া চিন্তাবিলাক তোমাৰ নাশ কৰি দিয়ে সেইটো কাৰণে মই কৈ আছোঁ বেজালিৰ ওচৰলৈ যোৱাৰ আগতে হনুমান চালিচা বজৰংগ বাণখন পাঠ কৰক আৰু মই এইকাৰণে মই নিজে যাওঁ যে মানুহখিনি বিপদত আছে তেওঁলোকে নিজে পাঠ কৰিছেতো কৰিছে যদি সুফল পাইছে যদি নাই পোৱা মোক তেওঁলোকে অনুৰোধ কৰিলে বা মোক ক'লে মই নিজে গৈ তেওঁলোকৰ কাৰণে সেই শুভ কৰ্মটো মই কৰি দি থৈ আহোঁ আৰু সেইকাৰণে মানুহে বিভিন্ন ধৰণৰ শুভ ফল পায় এতিয়া হনুমান চালিচা বজৰং বাণখন এতিয়া মানুহৰ এইটো প্ৰশ্ন আহিব যে অসমীয়া এখন পঢ়িব নে হিন্দীখন পঢ়িব এইটো এটা কথা বজৰংগ বাণ আৰু হনুমান চালিচা এতিয়া হনুমান চালিচা আৰু বজৰংগ বাণ সেই সময়ৰ সন্ত গোস্বামী তুলসীদাস তেখেতে লিখিছিলে অৱধী ভাষাত লিখিছিলে তেওঁ অসমীয়া ভাষা নাজানে কিন্তু তেওঁ অৱধী ভাষাত লিখিছিলে আমি অৱধী ভাষাতেই পঢ়িব লাগে ইমান টান নহয় জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ একোতো টান নহয় আপুনি সুৰ মই এনেই জীৱনত প্ৰথমবাৰ সুৰ দিছোঁ বিদ্য আজি প্ৰথম দিছে আপুনি সুৰ দিয়ক বা নিদিয়ক জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ ৰামদূত অতুলিত বল ধামা অঞ্জনী পুত্ৰ পৱন সুত নামা কিনো টান একো টান নহয় মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিৱাৰ সুমতিকে সংগী ইমান সহজ আৰু অসমীয়াত এখন অনুবাদ কৰি হনুমান চালিচা পোৱা যায় শ্ৰী গুৰু পদ্ম স্মৰি মনে মনে কোটিবাৰ প্ৰণামহো গুৰুৰ চৰণে একেই নে বাৰু একেবাৰেতো বেলেগ হৈ গ'ল এতিয়া হনুমান চালিচাখন অৱধী ভাষাত লিখিছে আমি অৱধী ভাষাতে পঢ়িব লাগে যদি আপুনি হিন্দী আখৰ চিনি নাপায় তেনেহ'লে এইখনকে অসমীয়াত লিখা থাকে আপুনি মাতোতে অৱধী ভাষা ওলাব আপুনি পঢ়োঁতে চকুৰে আপুনি অসমীয়া ভাষা দেখিব সেইখন পাঠ কৰিব লাগে আপোনাৰ ঘৰত যদি পুৰোহিত এজনৰ পৰা আপুনি শিৱ পূজা ভাগ কৰে আপুনি যদি দুৰ্গা পূজাত আপুনি মন্ত্ৰ মাতে আপুনি বুজি নাপায় বুলি পুৰোহিতজনে বাৰু সংস্কৃত মন্ত্ৰটো ওম স্বাহাটো অসমীয়াত অনুবাদ কৰি ক'ব নেকি নকয় নহয় যিটো মূল ভাষা মূলত যিখিনি শক্তি আছে সেইখিনি শক্তি তাতেই আছে তথাপিও মই এটা কথা কওঁ আপুনি যদি একেবাৰে নোৱাৰে উচ্চাৰণ কৰিবলৈ একেবাৰে বেয়া পায় নোৱাৰে আপুনি নাজানে তেনেহ'লে আপুনি অসমীয়াখন পাঠ কৰক শ্ৰী গুৰু পদ্মস্মৰি মনে মনে ভগৱানে দেখি আছে আপুনি নাজানে আপোনাক তেওঁ কৃপা কৰিব যদি আপুনি জানে তেনেহ'লে আপুনি জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰখন পাঠ কৰিব লাগে আৰু যিহেতু 2026 চন আহি আছে হনুমানজীৰ কৃপা কেনেদৰে লাভ কৰিব পাৰিব চাৰো যুগ প্ৰতাপ তোমাৰা হে প্ৰসিদ্ধ জগত উজিয়াৰা চাৰো যুগ সত্য ত্ৰেতা দ্বাপৰ আৰু কলি
এই চাৰিও যুগত প্ৰতাপ তোমাৰা হে প্ৰসিদ্ধ জগত উজিয়াৰা ইয়াতে 2025 চন 26 চন বুলি নাহে চাৰো যুগ কলি যুগত প্ৰভাৱ তোমাৰা এই কলি যুগ চলি আছে কলি যুগ যেতিয়ালৈকে থাকিব তেওঁ যে মই যোৱাবাৰ পডকাষ্টত কৈ গৈছিলোঁ তেওঁ যে সীতামাৰ বৰ পাই থৈছে গতিকে কলি যুগত তেওঁ ৰাম ভক্তসকলক উদ্ধাৰ কৰিবলৈ তেওঁ থাকিব কলি যুগ যেতিয়ালৈকে থাকিব 25 হওক 26 হওক তেওঁ চিনি নাপায় কলি যুগত তেওঁ থাকিব গতিকে যেতিয়ালৈকে আপোনালোকে পাৰে হনুমান চালিচাখন লগত ৰাখিব তেওঁ বহুত সহায় কৰে বিভিন্ন ধৰণে সহায় কৰে বহুত ডাঙৰ ডাঙৰ উদাহৰণ আছে গাড়ী পাল্টি খাই যায় মানুহ একো ক্ষতি নহয় তেনেকুৱাও আছে বহুত উদাহৰণ আছে অসমতে হৈছে আৰু মই বেজৰ কথা ইণ্টাৰেষ্টিং কথা জানিব মন গৈছে কিয় ফান আছে নেকি যেনেকৈ ক'লে পেট কামাৰটো এইটো মোৰ আপুনি হাঁহি উঠিলে আৰু লাষ্টত দুই এটা আমি শেষ কৰি দিম আৰু দুই এটা কিবা কওক তেনেকুৱা আছে বেজৰ ফান আৰু বহুত আছে ক'লে বেজজনে নিজে গম পাই যায় কওকচোন এটা কওক বেজৰ মানে এইটোৱে আৰু যে তেওঁলোকৰ ওচৰত আপুনি যেতিয়াই যি সমস্যা লৈ নাযাওক সমস্যাটোক লৈ তেওঁ গুৰুত্ব নাই তেওঁ সমাধানটো এইটোৱে যে আপোনাৰ ঘৰৰ কাষৰ মানুহজনে চাপৰকে কোলাকে মানুহজনে আপোনাৰ ঘৰত ঔষধ পুতি থৈছে আপোনাৰ ঘৰৰ কাষৰ মানুহজনে যদি আপোনাৰ নৰেগালৈ লগা বন্ধু আপোনাৰ খুব ভাল তেওঁ যদি আপোনাৰ বেয়া চিন্তাও নকৰেও তেনেহ'লে সেই শব্দটো শুনি আহি তেওঁ আপুনি বেলেগকে চাব তেওঁৰ প্ৰতি আপুনি সন্দেহটো মানে সেই কথাবিলাক বেয়া গতিকে প্ৰত্যেকগৰাকী মানুহে সেই ধৰণেই বেজে তেনেকৈ কয় মানে আপুনি যদি বিবাহিত আপুনি কওক মোৰ বিয়া হোৱা নাই আপোনাক ক'ব আপোনাক অমুকে যদি আপুনি মতা মানুহ হয় আপুনি যদি কিবা কাৰণে মদ চদ খায় তেনেহ'লে আপোনাক ক'ব মদৰ লগত বন্ধুহে খোৱালে যদি আপুনি মদ চদ নাখায় প্ৰথমতে সুধি ল'ব ন যদি নাখায় তেনেহ'লে ক'ব আপোনাৰ ঘৰৰ কাষত কোনোবা এখন জন্মদিন বিবাহ চিবাহ যাওঁতে আপুনি ৰুটিৰ লগত কিবা খুৱাই দিলে আপুনি ভাবি থাকিব লাগিব কেতিয়া ৰুটি খাইছিলোঁ মই ৰুটিৰ লগত সিহঁতেই মোক খুৱালে কাইলৈ পৰা নাহিবিতো আমাৰ ঘৰলৈ কিজানি সম্পৰ্ক ভালেই হওক গতিকে এইবিলাকৰ পৰা মই বহুত প্ৰমাণ আছে মানে ভাল বেজ বুলি তেনেকুৱা নাই নেকি ভাল বেজ আছে ভাল বেজ কিয় নাই সেইটোৱেতো ভাল বেজ আছে গতিকে মই যিখিনি বেয়া সেইখিনিক লৈহে উদ্দেশ্য কৰি কথাখিনি কৈ থাকোঁ ভণ্ডামিখিনিক কৈ থাকোঁ যে কোনোবা এজন মানুহে যদি ধৰি লওক সুখীয়া মানুহ এজনক বা কিবা আমাৰ আছে নহয় আমাৰ ভাল ভাল মানুহ আছে বস্তু কিবা হেৰালে তেওঁলোকে সাধনা কৰি কৈ দিব পাৰে ক'ত হেৰাইছে কি কথা তেনেকুৱা মানুহ আছে তেওঁলোকে সমাজৰ উপকাৰ কৰি আছে বা চুৰ তুৰ হ'লেও অমুক স্থানত বস্তুটো আছে বিচাৰি গ'লে কিন্তু পায় এইখিনি সাধনা কিন্তু কষ্ট কৰে আৰু তেওঁলোকৰ সঁচাকৈ ঈশ্বৰ প্ৰদত্ত এটা গুণ আছে গতিকে সেই গুণখিনি তেওঁলোকে ইউটিলাইজ কৰি সমাজৰ কাৰণে ভাল কৰি আছে আৰু মই প্ৰত্যেকজন এনেধৰণৰ মানুহক মই ক'ম যে আপোনালোকে ধন টকা পইচাৰ লালসাত পৰি বেয়া কাম কৰাতকৈ আপোনালোকে কিন্তু মানুহৰ সমাজৰ উপকাৰ কৰক সমাজে বহুত দিব আপোনাক আৰু মই যিমানখিনি পাইছোঁ কাৰণ মই মানুহৰ ভাল কৰা বা ভাল চিন্তা কৰাৰ কাৰণেহে পাইছোঁ মই যদি আজি মই তেনেধৰণৰ কিবা কামৰ সৈতে জড়িত হৈ যাওঁ এক দিনো নালাগে মানুহে মোক বেয়া পাবলৈ এক মুহূৰ্তও নালাগে কাৰণ আজিলৈকে মই যিটো সেই তেতিয়া আহি পেলাই মই কৈ গৈছিলোঁ মই অটল হৈ আছোঁ মোৰ স্থিতিত অটল আছোঁ সেইকাৰণে ইমান মৰম দিছে পইচা কিবা ভেলু আছে নেকি তুমি কোৱা যিমানখিনি মৰম মই পাইছোঁ একো ভেলু নাই ইমান মোক মানে গ'লে কপালত চুমা খায় বা খাবত মাৰি ধৰিব বিচাৰে আৰু এটা কথা কওঁ এই জমনি এইটো মনত পৰি গ'ল সৰ্থেবাৰীৰ নামটো কৈ নিদিওঁ তেওঁ আকৌ নামটো ক'বলৈ কয় মই নকওঁ তেওঁ মানে কি বিবাহিত মহিলা এগৰাকী তেওঁ মোক কৈ থাকে আপোনাক ইমান ভাল লাগে গ'লে মই একদম সাৱধি মাৰি ধৰিম তেনেকৈ কয় ভাই তাৰপিছত মই এদিন সঁচাকৈ মাতিলে গ'লোঁ নহয় তাৰপিছত তেওঁ মোক এনেকৈ বুকুত মূৰটো দি দিছে বুকুত মূৰটো দি তেওঁ ফটো দিছে ফটো হাজবেণ্ডে মাৰি দিছে ভাল পায় মোক বুজি পাইছোঁ কিমান এইটো শ্ৰদ্ধা কিন্তু মোৰ ভয় লাগিছিলে যে কি হ'ব এতিয়া আপুনি ভাবিছিলে হয়তো কি বা বেলেগ ইণ্টেনশ্যনতো কৈ গৈছে নেকি এনেকুৱা ভাবিছিলে বুজি পাইছোঁ আৰু আছে মই আপোনাক লগ পালে ছোৱালী মানুহে কৈ দিয়ে আপোনাক মই মানে সাৱধ দিব মন যায় মানে কথাখিনি শুনি ভাল পায় বুজি পাইছোঁ সেইটো এটা বেলেগ চেঞ্চত গৈছে এইটো আকৌ শুনি পেলাই মানুহে আকৌ বেলেগকৈ নাভাবিব এইটো মানে তেওঁক শ্ৰদ্ধা কৰে ভাল পায় আৰু চোৱা মদ এৰা কথাটো কওঁ মদ এৰা কথাটো নাই কোৱা দিয়া লাগে মদ বহুতে এৰিছে নহয় বহুত ভাল কথা এইটো বহুত যুৱক যুৱতী বিবাহিত মানুহে মদ এৰি দিছে ভিডিঅ' চাই সংকল্প লৈ পত্নীয়ে সংকল্প লৈছে হাজবেণ্ডে ভিডিঅ' কি বুলি কয় মদ এৰি দিছে মাজতে এটা ভিডিঅ' পোষ্ট এটা ভাইৰেল হৈছে নহয় মই তোমাক স্ক্ৰীনশ্বট দিছিলোঁ সেইদিনা মাজতে আমাৰ গুৱাহাটীৰে তেওঁ নিজে মোৰ নামটো লিখি দিছে যে তেখেতৰ ভিডিঅ' চাই মোৰ হাজবেণ্ডে ডেইলি ইমানটো মদ খাইছিলে তেওঁ ক'বলৈ লাজ কৰা নাই
ইমানটো মদ খাইছিলে গুঞ্জন বৰা নামৰ এনেকৈ মানুহ এজনৰ ভিডিঅ' চাই সংকল্প ল'লোঁ মানুহজনে এতিয়া মদ এৰিলে আমাৰ সংসাৰ সুখৰ আৰু তেওঁ এতিয়া মানুহক পৰামৰ্শ ধুনীয়াকৈ দি থাকে যে আপুনি এনেকৈ সংকল্প ল'ব পাৰে এনেকৈ কৰিব পাৰে মই এনেকৈ কৰিছিলোঁ আপুনি গুঞ্জন দাৰ ভিডিঅ' চাওক আপোনাৰ ভাল হ'ব কিমান ভাল বহুত ভাল পৰিৱৰ্তন আৰু ডিব্ৰুগড়ত এবাৰ মই গৈছোঁ মোৰ লগত টকা পইচাৰ কথাটো কিয় নাই জানা মই এবাৰ ডিব্ৰুগড়লৈ গৈছোঁ তেওঁলোকৰ ঘৰ হৈছে বুঢ়ী দিহিং নদীৰ একদম পাৰে পাৰে চাপৰি অঞ্চলত মই এদিন ডিব্ৰুগড়লৈ যাওঁতে তেওঁ মোক ধুনীয়াকৈ মেছেজ কৰি দিছে যে মোৰ মানুহজনে মদ খাইছিলে ল'ৰাটো পঢ়া শুনাত অসুবিধা হৈছিলে আপোনাৰ ভিডিঅ' চাই চাই সংকল্প ল'লোঁ হনুমান চালিচা পঢ়িলোঁ মোৰ মানুহজনে মদ এৰিলে ঘৰখন এতিয়া বহুত সুখৰ আপুনি এদিন আহিবচোন আৰু কি লাগে মই গৈছোঁ বহুত ভিতৰলৈ গৈছোঁ মই মানে ডিব্ৰুগড়ৰ পৰা বহুত ভিতৰলৈ তেওঁলোকৰ ঘৰলৈ গৈছোঁ তেওঁলোকে শাক পাচলি বজাৰ কৰে শাক পাচলি অলপ মোক দি পঠাইছে পইচা দিব বিচাৰিছিলে মই পইচা নাই লোৱা একো লোৱা মই কিয় ল'ম পইচা তেওঁলোকৰ ঘৰত মই চাহ খাবলৈ গৈছোঁ আৰু উদ্দেশ্যও নহয় সেইটো তেওঁলোকে শাক পাচলি দি পঠাইছে তাৰ পিছৰবাৰ ডিব্ৰুগড়লৈ যাওঁতে আকৌ মই ডিব্ৰুগড়ত তেওঁলোকে বাইক লৈ আহি মানে এখন ভঙা চিঙা বাইক আছিলে তেওঁলোকৰ ডিব্ৰুগড়ত আহি মোক আকৌ শাক পাচলি দিছে 6 মাহমান পিছত মেছেজ কৰিছে স্কুটিৰ ফটো এখন দিছে দাদা আশীৰ্বাদ কৰিব আমি নতুন স্কুটি এখন ল'লোঁ ভাবা যে মানুহৰ পৰিৱৰ্তনটো এনেকৈ হয় ভগৱানে ইমানখিনি কৃপা কৰে সংকটে হনুমান চুৰাৱে মন ক্ৰম বচন ধ্যান জ্বলাৱে সংকটে হনুমান চুৰাৱে সংকটৰ পৰা হনুমানজীয়ে চুৰাৱে আঁতৰাব মনৰ পৰা কৰ্মৰ যোগেদি ধ্যান জ্বলাৱে যোনে ধ্যান কৰিব মনৰ পৰা কৰ্মৰ যোগেদিহে বহি থাকিলে আপোনাৰ হনুমানজীয়ে সহায় নকৰে আপোনাৰ সেইটো সংকট আছিলে তেখেতৰ সংকট হৈছিলে হাজবেণ্ডৰ মদ এৰুৱাবৰ কাৰণে পত্নীয়ে সংকল্প লৈছে হাজবেণ্ডজনে দেখিছে মোৰ মংগলৰ কাৰণে তেওঁ কাম কৰিছে যে সেইকাৰণে তেওঁ ভাবিছে যে এইটো মোৰ সংকটে হনুমান চুৰাৱে তেখেতক সংকটৰ পৰা হনুমানজী আঁতৰাইছে তেওঁ পত্নীয়ে মনৰ পৰা কৰ্মৰ যোগেদি ধ্যান কৰিছিলে এইখিনি কথা আমি এতিয়া শেষ কৰি দিম কিমান সময় হৈছে 1 ঘণ্টা হ'ল চাগে ন 1 ঘণ্টাতকৈ বেছি সময় হৈছে বহুত কথা পাতিলোঁ আৰু বহুত বেছি ভাল লাগিল আৰু বিশেষকৈ ইণ্টাৰেষ্টিং লাগিল ভণ্ড কিছুমান বেজৰ কথা যিটো ক'লে এইটো মোৰ আচৰিত লাগিল এইবিলাকক একদম প্ৰশ্ৰয় নিদিব আপোনালোকে অকণমান কমন চেঞ্চৰ যিসকলে কৰি আছে তেনেকুৱা একদম ব্যৱহাৰ কৰিব মাইণ্ডটো অলপ ভাবিব কাৰণ এনেকুৱাবিলাক গ'লে নিজৰ কাৰণে বেয়া আৰু সমাজখনতো তেনেকৈ বহুত বেয়া মেছেজ গৈ থাকে গতিকে আমি সামৰি দিওঁ লাষ্টত কিবা এষাৰ ক'ব বিচাৰিব নি বজৰংবান এফাকি আমাক ৰাইজৰ আগত বা মোৰ আগত অকণমান যদি কৈ দিয়ে একেলগে গাবা হয়তো নাজানো মোৰ মনত নাই হনুমান চালিচা অলপ আছে কিন্তু হনুমান চালিচাখন পাঠ কৰিবা হনুমান চালিচাখন প্ৰত্যেক মঙলবাৰে নিৰামিষ খাব লাগে এইটো নাজানো পালন কৰি আছে নাই কিন্তু প্ৰত্যেক মঙলবাৰে মানে পাৰিলেতো সদায়ে খাব লাগে আমি নিৰামিষভোজী হ'ব লাগে তথাপিও তেখেতৰ ভক্ত হ'লে মঙলবাৰ দিনটো পালন কৰিলে তেওঁ ভাল পায় বানখন পাঠ কৰণে চালিচাখন কৰোঁ আগতে চালিচা কৰিছিলে আজি বানখনে কৰক কিন্তু মই নোৱাৰিম মই চাইহে থাকিম আৰু যিসকলে জানে এই ভিডিঅ'টোত যেনেকৈ চলি গৈ থাকিব আপোনালোকেও নিজে তেনেকৈ জব কৰি গৈ থাকিব পাৰিব মই বজৰংগ বানখন এনেকৈ মানে প্ৰথম যিমানখিনিলৈকে মোৰ পাৰংগৰ সিমানখিনিলৈকে পাঠ কৰি দিম দৰ্শকসকলেও শুনিব হিমাশ্ৰীয়ে শুনিব আৰু আপোনালোকে মনৰ যদি কিবা ইচ্ছা আছে সেইখিনি ভগৱানৰ ওচৰত ক'ব যাতে বানখন পাঠ কৰি থকা সময়ত শুনি থকা সময়তে বানখন আচলতে শক্তিও সিমান শুনিলেও আপুনি শক্তি পায় গতিকে শুনক বানেই হওক হনুমান চালিচাই হওক পাঠ কৰাৰ আগতে আমি শ্ৰীৰামচন্দ্ৰক এবাৰ ধ্যান কৰিব লাগে ৰামস্তুতি কৰিব পাৰে শ্ৰীৰামচন্দ্ৰৰ আৰতি কৰিব পাৰে বা জয় শ্ৰীৰাম শব্দটো 3বাৰ ক'ব পাৰে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম আৰু বানখন পাঠ কৰাৰ আগতেই হওক পিছতেই হওক বানখন যাতে যদি ভুল হৈছিল তেওঁ যাতে ক্ষমা মাৰ্জনা কৰে তাৰ বাবে তেখেতক এবাৰ অনুৰোধ কৰিব লাগে হে প্ৰভু মই আপোনাৰ বাবে যিসকল লোকৰ তাত মই যাওঁ তেওঁলোকৰ কথাখিনি কৈছোঁ এবাৰ বজৰংগ বানখন পাঠ কৰিব আগবাঢ়িছোঁ ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হয় সেইখিনি ক্ষমা মাৰ্জনা কৰি এই সেৱকী যিখিনি মনৰ ইচ্ছা লৈ আপোনাৰ চৰণত সেৱা লৈছে তেওঁলোকৰ প্ৰতিজন সেৱকীৰে প্ৰতিটো যাতে মনোকামনা সিদ্ধি হয় তাৰ বাবে আপোনাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম নিশ্চয় প্ৰেম প্ৰতীতিতে विनय करे सम्मान तेहि के कारज सकल शुभ सिद्ध करे हनुमान जय हनुमंत संत हितकारी सुन लीजे प्रभु अर्जी हमारी जन के काज विलंब न
कीजे आतुर दौरी महासुख दीजे। जैसे कूदी सिंधु मोहि पारा सुरसा वदन पैठी बिस्तारा। आगे जाए लंकिनी रोका मारो लाट गए सुरलोका। जाए विभीषण को सुख दिन्हा सीता निरखी परम पद लिन्हा। बा गुजारी सिंधु महाबोरा ओती आतुर जम का तर टोरा। अक्षय कुमार को मारी संहारा लोम लपेट लंक को जारा। लाह समान लंक जर गए जय जय ध्वनि सूरपुर नम भये। अब विलंब के ही कारण स्वामी कृपा करहु उर अंतर जामी। जय जय लखन प्राण के दाता आतुर होए दुख करहु निपाता। जय गिरिधर जय जय सुख सागर सुर समूह समरत भटनागर। ओम हनु 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 हनुमंत हथिले वैरी ही मारू वज्र के किले। गदा वज्रले वैरी ही मारू महाराज प्रभुदास उबारो। ओमकार हुंकार महा प्रभु धावो वज्र गदा हनु विलंबना लाभो। ओम हिम 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 हनुमान कपीसा। ओम हुम 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 हनुर सीसा। सट्ट हयु हरि शपथ पाए के राम दूत धरु मारु जाए के। जय 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 हनुमंत अगाधा दुख पावत जन के ही अपराधा। पूजा जप तप नेम चारा नहीं जानत कछु दास तुम्हारा। वन उपवन मग गिर गृह माही तुम्हारे बल हम डरपत नाही। पाए परो कर जोरी मनावो यही अवसर अब के ही गहराओ। जय अंजनी कुमार बलवंता शंकर सुवन वीर हनुमंता। वदन कराल काल कुल घालक राम सहाय सदा प्रतिपालक। भूत प्रेत पिशाच निशाचर अग्नि वेताल काल मारी मर। इन्हें मारु तू ही शपथ राम की राखुनाथ मर्याद नाम की। जनक सुता हरिदास कहाबो ताकि शपथ विलंब न लावो। जय 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 धुनि होत आकाशा सुमिरत होत दुसह दुख नासा। चरण चरण कर जोरी मनावो यही अवसर अब के ही गहराओ। उठो उठो चलो तो ही राम दुहाई पाए परो कर जोरी मनाई। ओम चम 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 चपल चलंता। ओम हनु 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 हनुमंता। ओम हम हंक देत कपि छल। ओम चम चम चमही पराने खलदल। अपने जन को तुरत बारो सुमिरत होए आनंद हमारो। यह वज्रंगवान जहि मारे ताही कहो फिर कौन उबारे। पाठ करे वज्रंगवान के हनुमत रक्षा करे प्राण की। यह वज्रंगवान जो जापे ताते भूत प्रेत सब कापे। धूप दे और जपे हमेशा ताके तन नहीं रहे कलेसा। प्रेम प्रतीति ही कपि भजे सदा धरे और ध्यान।
तेहि के कारज सकल शुभ सिद्ध करे हनुमान जय श्री राम जय श्री राम जय श्री राम বহুত ভাল লাগিলে আৰু ইমান দীঘল আপোনাৰ মনত আছে অঁ বাপৰে বহুত ভাল লাগিলে ধন্যবাদ আপুনি আহিলে বহুত দিনৰ মূৰত আৰু অডিয়েন্সেও আজি ভিডিঅ'টো অকণ বেলেগ পাব বহুত কথা জানিব পাৰিব আৰু ইতিমধ্যে তেওঁ বেলেগ বেলেগ অনুষ্ঠানত বেলেগৰ ঘৰত গৈ পেলাই হনুমান চালিচা বজৰং বাণ তেওঁ পাঠ কৰে গতিকে আপোনালোকেও বিচাৰিলে তেওঁ যাব নিশ্চয় যাব নাই এইটো কথা কৈছে মোৰ এইটো প্ৰমোচন নহয় মই বুজি পাইছোঁ মানে কি মোৰ নম্বৰ দিব নালাগে অলৰেডি মই মোৰ বহুত হৈ গৈছে কাৰণ মানে কি জানা মানে কথাটো কি মানুহে নিজে পাঠ কৰক কোনোবা এজনে কেতিয়াবা নোৱাৰিলে তেওঁ যাব এনেও মই 2026 চনৰ পৰা মই কমাই দিব 25 চনত যি কৰিলোঁ বহুত কষ্ট হ'ল গাড়ী বহুত চলিল যথেষ্ট খৰচ কষ্ট হ'ল গতিকে 26 চনত কিছু কমাম তথাপিও আপোনালোকে সময় সুবিধা মিলাক যদি ভাবে তেতিয়া খবৰ দিব মই কেতিয়াবা মোৰ সুবিধা মতে আপোনালোকৰ ওচৰত যাবলৈ চেষ্টা কৰিম আৰু 2026 চনটো সকলোৰে মংগলময় হওক মাঘৰ বিহু ভাল হওক আগন্তুক গোটেই সময়খিনি আপোনালোকক ভগৱানৰ কৃপাত ভাল হওক তাকে কামনা কৰিছোঁ ঠিক আছে আমি শেষ কৰি দিওঁ আৰু বহুত ভাল লাগিলে বহুত কথা শুনিলোঁ জানিলোঁ আপোনালোকৰ হয়তো বহুত বেছি ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ